ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ যিটো চেপ্টাৰ 5 আছে এৰিথমেটিক প্ৰগ্ৰেশ্যন। চেপ্টাৰ 5 এৰিথমেটিক প্ৰগ্ৰেশ্যন বা যিটো তোমাৰ সমান্তৰ প্ৰগতি আছে, সেই সমান্তৰ প্ৰগতি চেপ্টাৰৰ পৰা যিকেইটাই MCQ আছে গোটেইকেইটাই MCQ আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিকেইটাই MCQ আছে সেই MCQৰ লগতে তোমালোকৰ ইয়াতে লং কুৱেশ্যন কেইটাও কি হৈ আছে, ইনক্লুড হৈ আছে। তোমালোকক মই 100% কনচেপ্টনৰ সৈতে আৰু 100% সলিউশনৰ সৈতে বুজাবলৈ চেষ্টা কৰিম। তোমালোকে যদি পঢ়িবলৈ বহিছা কপি আৰু পেন লৈ বহা, মোৰ লগে লগে তোমালোকে লিখি যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে কুৱেশ্যন নম্বৰ 1ৰ পৰা 9 লৈ আলোচনা কৰিছোঁ। টেকনিকেল বিজ্যুতিৰ কাৰণে মই এইটো কণ্টিনিউ কৰিব পৰা নাই। তো এতিয়া মই আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 10ৰ পৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 10ৰ ছায়েন্সৰ 100% চেপ্টাৰ ৱাইজ MCQ অলৰেডি আপলোড কৰা হৈছে। তোমালোকে যদি ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'বোৰ চাই ল'বা, প্লেলিষ্ট বনোৱা আছে, তাতে তোমালোকে পাই যাবা। আৰু তোমালোকৰ মেথামেটিক্সৰ কাৰণে তোমালোকৰ এইটো নৱেম্বৰ মাহৰ ভিতৰতে প্ৰতিটো চেপ্টাৰ ৱাইজ MCQ তোমালোকক প্ৰভাইড কৰা হ'ব। তোমালোকে ৰেগুলাৰলি ভিডিঅ'বোৰ চাই থাকিবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি প্ৰথমবাৰ আহিছে মোৰ চেনেলত, তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। মই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিম, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। তোমালোকৰ যিকোনো ধৰণৰ PDF লাগিলে তোমালোকে তাতে PDF ফাইলবোৰ পাই যাবা। লগতে তোমালোকৰ যদি কোনো কুৱেশ্যন থাকে তেতিয়াহ'লে তোমালোকে তাতে সেইবোৰ সুধিব পাৰিবা, তোমালোকক সেইবোৰ মই সমাধান কৰিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছায়েন্স আৰু মেথছৰ যিবোৰ MCQ মই দি আছোঁ তাৰে পৰা তোমালোকৰ সকলো পৰীক্ষাতে 100% কমন অহা বুলি ক'ব পাৰি। তোমালোকৰ যদি বিলিভ নহয়, হাফ ইয়াৰলি এক্সামিনেশ্যনত কুৱেশ্যন পেপাৰবোৰ চাব পাৰা, তাতে তোমাৰ 98% কুৱেশ্যনে কমন আহিছে ছায়েন্স আৰু মেথছ দুয়োটাৰে। গতিকে আশা কৰিছোঁ তোমালোকৰ সুবিধাজনক হ'ব। আৰু তোমাৰ ছায়েন্সৰ যিটো তোমাৰ চেম্পল কুৱেশ্যন পেপাৰ আছে, সেই চেম্পল কুৱেশ্যন পেপাৰখন মই ছল্ভ কৰি দি আছোঁ। তোমালোকে ডেইলি এটা ভিডিঅ' পাই থাকিবা। তোমালোকে চেম্পল কুৱেশ্যন পেপাৰখিনিও চাবা, কাৰণ বহুতেই ইম্পৰ্টেণ্ট হয়। আৰু যিকেইটা হাফ ইয়াৰলি এক্সামিনেশ্যনত কুৱেশ্যন পেপাৰ আছে সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। মই 24টা জিলাৰ, মোৰ বোধহয় অসমৰ কোনো ইউটিউব চেনেলে এনেকৈ 24টা জিলাৰ MCQ প্ৰভাইড কৰা নাই, মই প্ৰভাইড কৰিছোঁ। তোমালোকৰ সুবিধাৰ্থে তোমালোকে সেইবোৰ চাই ল'বা। তো আজি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে চোৱা কি কৈছে, -11, -8, -5, 49 সমান্তৰ প্ৰগতিটোৰ শেষৰ পৰা 4তম পদটো আমাৰ ওলাবলৈ দিছে। ইয়াতে চোৱা, যিহেতু এইটো তোমাৰ শেষৰ পৰা কৈছে, গতিকে আমি এই যিটো AP আছে সেই APটো আমি কি কৰিম, এইটো ৰিভাৰ্চলি লিখি ল'ম। এইটো যদি আমি ৰিভাৰ্চলি লিখোঁ তেতিয়াহ'লে 49টো তোমাৰ ফাৰ্ষ্ট টাইম আহি যাব, আৰু ইফালে আহিব তোমাৰ -5 থাকিব, ইফালে থাকিব -8 আৰু ইফালে থাকিব -11। তো চোৱা, ইয়াৰে পৰা যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে তুমি লক্ষ্য কৰা, ইয়াতে যিটো ফাৰ্ষ্ট টাৰ্ম আহিছে তুমি ইয়াতে লিখি ল'বা। এইটো ফাৰ্ষ্ট টাৰ্ম আমি কিহেৰে লিখোঁ, এৰে লিখোঁ। এই ইয়াতে কিমান হৈ আছে, 49 হৈ আছে, তো এইটো আহিব 49। ইফালে তোমাৰ D কিমান আহিব, চোৱা D তোমাৰ প্ৰতিটোৰে পদৰ মাজত যিটো ডিফাৰেঞ্চ সেইটো ছেম হয় যদি সমান্তৰ প্ৰগতি হয়। গতিকে ইয়াতে আমাৰ সমান্তৰ প্ৰগতি বুলি কৈছেই, গতিকে ইয়াতে তোমাৰ D কি আহিব, এইটোৰ পৰা আমি এইটো মাইনাছ কৰি দিলে পাই যাম, নহ'লে এইটোৰ পৰা এইটো মাইনাছ কৰিলেও পাই যাবা। ইয়াতে তোমাৰ -11 আৰু ইয়াতে ফৰ্মুলাৰ মাইনাছ আছে, গতিকে ইয়াতে মাইনাছ আৰু ইয়াতেও মাইনাছ আছে, তো মাইনাছে প্লাছ হৈ যাব। এতিয়া চোৱা, 8ৰ পৰা যদি তোমাৰ 11 যায়, এইটো কিমান থাকিব, -3 থাকিব। ডিৰ ভেলুটো আমি কি কৰিলোঁ, পাই গ'লোঁ। ডিৰ ভেলু কিমান পালোঁ আমি, -3। এতিয়া আমাৰ ওলাব লাগে কি, তোমাৰ A4 মানে 4 নম্বৰ পদটো কি হ'ব। ইয়াতে তুমি ফৰ্মুলা এপ্লাই কৰা, এইটো ফৰ্মুলাটো আমাৰ এইটো ফৰ্মুলা আহিব, AN = ইয়াতে A + n - 1 × D। এতিয়া তুমি ইয়াতে A4 ওলাবলৈ দিছে, তো ইয়াতে A ৰ ভেলু কিমান আছে, 49 আছে, প্লাছ ইয়াতে চোৱা এনৰ ভেলুটো কিমান দি আছে, এনৰ ভেলুটো দি আছে। এতিয়া আমাৰ A4 ওলাবলৈ দিছে নে, তো তোমাৰ n = 4 আছে, তো এতিয়া 4ৰ পৰা যদি 1 যায় তেতিয়াহ'লে কিমান থাকিব, 4 - 1 হ'লে এইটো থাকিব 3। গতিকে ইয়াতে মই বাৰে বাৰে লিখি নাথাকোঁ, মই ডাইৰেক্টলি 3 বহাই দিছোঁ। আৰু ইয়াতে ডিৰ ভেলু কিমান পাইছোঁ আমি, এইমাত্ৰ এইটো -3 পাইছোঁ। গতিকে এইটো চাই কিমান আহিব, এইটো আছে তোমাৰ 49, ইফালে তোমাৰ প্লাছ আছে, ইফালে মাইনাছ আছে, তো প্লাছে মাইনাছ হ'ব, আৰু ইফালে 3 যাৰ কিমান আহিব, 9 আহিব। তো এইটো 49ৰ পৰা 9 গ'লে কিমান থাকে, 40 থাকে। তো এইটো 40 হৈছে আমাৰ 4 নম্বৰ পদ। এইটো চাওক, B নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ ইয়াতে যিকেইটা লং কুৱেশ্যন আছে, লং কুৱেশ্যনো ইনক্লুড হৈ আছে। তোমালোকে
যদি এইবোৰ লং কুৱেশ্যন হিচাপে যদি আহে তেতিয়াহ'লে তোমালোকে সদায় এটা কথা মনত ৰাখিবা, ইয়াতে তোমাৰ ফাৰ্ষ্ট টাইম তোমাৰ যিখিনি দিয়া আছে এ দিয়া আছে, ডি দিয়া আছে, এন দিয়া আছে, বা তোমাৰ এ এন কিছুমানত দিয়া থাকিব বা কিছুমানত তোমাৰ এছ এন দিয়া থাকিব। তো তোমালোকে সেইবোৰ আগতে মেনশ্যন কৰিবা, আৰু যিবোৰ তোমাৰ আছে ফৰ্মুলা আছে বা সূত্ৰ আছে, সেই সূত্ৰবোৰ তোমালোকে সদায় লিখি ল'বা এনেকৈ। কাৰণ তোমাৰ এই বছৰ নতুনকৈ এটা নিয়ম কৰিছে, তোমালোকৰ ষ্টেপিং মাৰ্ক আছে, মানে তুমি শুদ্ধ ষ্টেপ তুমি যিমানটা লিখিবা তোমাৰ মাৰ্কবোৰ সিমানে বাঢ়িব, বুজি পাইছানে? তো তুমি যদি ফৰ্মুলাটো লিখি থৈ আহা, ধৰিলে তোমাৰ এই পিছৰখিনি তোমালোকৰ মানে কৰোঁতে অলপ প্ৰব্লেম আছে বা তোমাৰ মাজত 2-এটা ষ্টেপ ৰং হৈছে, তথাপি তোমালোকে কিন্তু এই যিটো তোমাৰ ফৰ্মুলা লিখিবা, ফৰ্মুলাৰ কাৰণে তোমালোকে 1 মাৰ্ক বা হাফ মাৰ্ক এটা কেৰি কৰিব পাৰিবা, বুজি পাইছানে? এইখিনি টেকনিক তোমালোকে এপ্লাই কৰিবা। আগবাঢ়িছোঁ তোমাৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। ইয়াতে কি কৈছে চোৱা, এইটোতো এটা ফৰ্মুলা হয়। ইয়াতে তোমাৰ কি কৈছে, যদি প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলৰ k গুণ হয়, তেন্তে k ৰ মান কিমান হ'ব? এইটো বহুতে এটা ইণ্টাৰেষ্টিং কুৱেশ্যন হয়। ইয়াতে চোৱা, যেতিয়া তোমাৰ nটো কি হয়, যুগ্ম হয়, তেতিয়াহ'লে যিটো আমি কি পাম, যোগফল পাম, সেইটো তোমাৰ কি হ'ব, যিটো nটা অযুগ্ম সংখ্যাৰ যিটো যোগফল পাম সেইটো তোমাৰ k গুণ হ'ব, k গুণ হ'ব, বুজি পালানে? এতিয়া চোৱা, এতিয়া আমাৰ যুগ্ম সংখ্যা যিটো আছে সেইটো তুমি আগতে লিখি লোৱা। তো ইয়াতে চোৱা, তুমি এনেকৈ লিখিবা Sn, এইটো তুমি ইয়াতে ব্ৰেকেটত সৰুকৈ লিখি দিবা, এইটো যুগ্ম। এইটো আমাৰ দিয়া আছে কিমান, যেতিয়া n যুগ্ম হয় তেতিয়াহ'লে এইটো আমি জানো এইটো তোমাৰ কি হয়, এইটো যোগফল n প্লাছ কি হ'ব 1 প্লাছ n, এইটো আমাৰ যুগ্ম সংখ্যাৰ কি হয়, যোগফল হয়। আৰু তোমাৰ অযুগ্ম সংখ্যাৰ যোগফল কি হয়, এটা আৰু লিখিবা, ইয়াতে Sn, ইয়াতে সৰুকৈ লিখি দিবা অযুগ্ম। অযুগ্ম সংখ্যাৰ যোগফল তোমাৰ কিমান আহিব, প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল হৈছে তোমাৰ কি, n স্কুৱেৰ। এইখিনি কথা তোমালোকে মনত ৰাখিবা, তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে এই কথাখিনি। এতিয়া চোৱা, ইয়াতে যিটো তোমাৰ ইয়াৰে যিখিনি তোমাৰ আহিব সেইখিনি তোমাৰ এইটো k গুণ হ'ব, k গুণ হ'ব। গতিকে তোমালোকে ইয়াতে কি লিখিব পাৰা, n ইনটু 1 প্লাছ n ইজ ইকুৱেল টু, এইফালে তোমাৰ কি আহিব, এইফালে আহিব n স্কুৱেৰ, আৰু ইয়াতে কৈছে তোমাৰ k গুণ বুলি কৈছে, গতিকে এটা তুমি কি কৰা, k ৰে মাল্টিপ্লাই কৰি দিয়া, বুজি পালানে? এতিয়া চোৱা, এইফালে আছে তোমাৰ k n স্কুৱেৰ, আৰু ইফালে কিমান আহিব, এইটো আহিব n প্লাছ n স্কুৱেৰ ইজ ইকুৱেল টু, ইফালে আহিব তোমাৰ k n স্কুৱেৰ। তো ইয়াতে তুমি k টো ৰাখি দিয়া, k ৰাখি দিলে এই nটো যদি ইফালে আহে ডিভাইড হৈ যাব, তো ইয়াতে পাম কি আমি n স্কুৱেৰ প্লাছ n ডিভাইডেড বাই n স্কুৱেৰ। ওপৰৰ পৰা তুমি n কমন লোৱা, ইয়াতে থাকিব 1 প্লাছ n, আৰু তলত তোমাৰ আছে কি n স্কুৱেৰ, ইয়াতে আছে n স্কুৱেৰ, ইয়াতে আছে n, গতিকে ইয়াতে স্কুৱেৰ আৰু এই nটো তোমাৰ কেঞ্চেল আউট হৈ যাব। তো ইয়াতে থাকিব কি 1 প্লাছ n, আৰু তলত এটা n ৰৈ যাব, মানে কি পালোঁ আমি 1 প্লাছ n ডিভাইডেড বাই n। এইটো কোনটো অপশ্যনত আছে, 1 প্লাছ n ডিভাইডেড বাই n, এইটো তোমাৰ ডি নম্বৰ অপশ্যনত আছে, গতিকে আমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব, বুজি পালানে? 12 নম্বৰ কুৱেশ্যনটো চোৱা। 12 নম্বৰ কুৱেশ্যনত কি কৈছে, যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ, দ্বিতীয় পদ আৰু শেষৰ পদ ক্ৰমে a, b আৰু 2a হয়, তেন্তে ইয়াৰ কি বুলি কৈছে, সমষ্টি বুলি কৈছে। আমাৰ কি ওলাব লাগে, যোগফল ওলাব লাগে। চোৱা, ইয়াতে তোমাৰ যিহেতু সমান্তৰ প্ৰগতিটো আমাৰ দিয়াই আছে, প্ৰথম পদ দিয়া আছে a, হয়নে? তাৰপিছত তোমাৰ দ্বিতীয় পদ দিয়া আছে b, আৰু তৃতীয় পদ দিয়া আছে 2a। গতিকে তোমালোকে ইয়াতে লিখি ল'বা, a দিয়া আছে কিমান তোমাৰ a, মানে এইটো a1 a, তাৰপিছত তোমাৰ a1, এইটো তোমাৰ কি বুলি কৈছে, দ্বিতীয় পদ বুলি কৈছে। দ্বিতীয় পদ মানে কি আহিব তোমাৰ এইটো দি আছে b, আৰু তোমাৰ শেষৰ পদ মানে এইটো দি আছে কি an, এইটো দি আছে কিমান 2a। এতিয়া তোমাৰ ইয়াৰ পৰা ওলাব লাগে সমষ্টি, মানে কি ওলাব লাগে, যোগফল ওলাব লাগে। প্ৰথমতে ইয়াতে তোমাৰ পদৰ সংখ্যাটো ওলাব লাগিব। এতিয়া চব পদৰ সংখ্যাটো দিয়া নাই, আমাৰ এনৰ ভেলুটোতো দিয়া নাই, গতিকে প্ৰথমতে আমি ইয়াৰ পৰা এনৰ ভেলুটো ওলাই ল'ম। তো এনৰ ভেলুটো ওলাবলৈ হ'লে তুমি এইটো ফৰ্মুলা এপ্লাই কৰা, an ইজ ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু কি ইউজ কৰিবা, d, হয়নে? যিহেতু শেষৰ পদ দিয়া আছে তোমাৰ এইটো 2a, গতিকে ইয়াতে তুমি 2a পুট কৰা, 2a ইজ ইকুৱেল টু, ইয়াতে a ৰ ভেলুটো a দিয়া আছে, ইয়াতে তোমাৰ এনৰ ভেলু কিমান দিয়া আছে, এইটো ইয়াতে প্লাছ আহিব দেই, সৰি, এইটো ইয়াতে প্লাছ আহিব, এটা ইয়াতে n মাইনাছ 1, এইটো n মাইনাছ 1, ইয়াৰ পৰা তোমাৰ ডিৰ ভেলু কিমান আহিব, ছাৰ ডিৰ ভেলুটো কিমান আহিব,
এটা তোমাৰ যেটো প্ৰথম পদ দি আছিল a দ্বিতীয় পদ দি আছিল b তো প্ৰথম পদ দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিলে আমি কি পাও ডিফারেন্স পাও গতিকে ডিফারেন্স কি আহিব b - a গতিকে ইয়াতে তুমি বহাই দিয়া b - a বুজি পালানে এতিয়া চাই এটো প্লাস a আছে নে তো হেতু আমি ইফালে লৈ যাম এটো ইফালে লৈ আহিলে কি হ'ব এটো -a হ'ব এটো হ'ব তোমাৰ আর এটো ইফালে আহিলে মাইনাস হ'ব তো দুটা এর পৰা এটা এ গলে কিমান থাকিব a থাকিব আৰু এইটো মাল্টিপ্লাই হৈ আছে তো এটো ইফালে লৈ আহিলে এটো কি হ'ব ডিভাইড হৈ যাব মানে b - a হ'ব আৰু ইফালে তোমাৰ থাকিব কিমান n - 1 তো ইয়াৰ পৰা এটো তুমি কি কৰা a divided by b minus a ইফালে তোমাৰ -1 আছে এইফালে আহিলে এটো +1 হ'ব is equal to n তো ইয়াৰ পৰা এটো ইফালে আহিলে প্লাস এটো কি হ'ব 1 হ'ব এটো 1 এটা তুমি ইয়াৰ এলসিয়াম লয় ইয়াৰ এলসিয়াম কি আহিব b minus a আৰু ইফালে আহিব a হয়নে আৰু ইফালে তোমাৰ এটো আছে গতিকে এটো প্লাস আহিব আৰু এটো লগত এটো মাল্টিপ্লাই হলে এটো কি থাকিব b minus a থাকিব এটা সা ইয়াতে তোমাৰ এটো আছে পজিটিভ এটো আছে নেগেটিভ এটো ক্যান্সেল যাব তো ইয়াতে থাকিব কি b ডিভাইডেড বাই কি থাকিব b minus a এটো আমি কার ভ্যালু পালো এটো ভ্যালু পালো আমি n এর ভ্যালুটো আমি কি পালো n = b ডিভাইডেড বাই b minus a এটো পালো এতিয়া আমাৰ লাগে যোগফল এটো সমষ্টি বুলি কৈছে তো যোগফল ওলাব লাগে তোমালোকে এইখিনি লিখি লৈছা এতিয়া মই এইখিনি স্কিপ কৰি দি আছো এতিয়া আমি ইয়াৰ সমষ্টি ওলাম সবা সমষ্টি ওলাবলৈ হলে আমি এটো ফৰ্মুলা এপ্লাই কৰিম Sn is equal to ইফালে আহিব n/2 multiplied by এটো কি আহিব a plus l আহিব তো ইয়াতে সা আমাৰ Sn তো ওলাব লাগে তো এতে তুমি Sn ৰাখি দিয়া এতে n/2 হয়নে এতে n এর ভ্যালু আমি কি পাইছিলো n এর ভ্যালু পাইছিলো n is equal to b by b minus a এতে তুমি বহাই দিয়া এতে সা আর ইফালে আছে তোমার ডিভাইডেড বাই 2 আছে না তো এটো কি হবে b বাই এটো 2 ইনটু b minus a হবে তো ইয়াত আমি ডাইরেক্টলি এটো বহাই দেও এটো হবে b ডিভাইডেড বাই 2 ইনটু b minus a আর ইফালে a এর ভ্যালুটো কিমান পাইছিল আমি a এর ভ্যালুটো তো আমার a আছিল আর লাস্টৰ পদ কিমান আছে 2a এটো আহিব +2a বুজি পালানে তো এতিয়া তোমাৰ ইফালৰ পৰা সা এইখিনি তোমাৰ ইয়াতে আহিব Sn is equal to ইফালে তোমাৰ a আৰু ইফালে আছে 2a তো কিমানটা a হল 3টা a হল গতিকে এতে লিখা b ডিভাইডেড বাই 2 ইনটু b minus a এটো মাল্টিপ্লাইড বাই কি হ'ব 3a হ'ব বুজি পালানে তো এটো তোমাৰ মাল্টিপ্লাই কৰি দে এটো কি আহিব 3ab ডিভাইডেড বাই এটো আহিব 2 ইনটু b minus a এতে সা এইটোৱে হল আমাৰ आंसर এতে এই অপশনটো তোমাৰ কোনটো অপশনত আছে এটো সা সি নম্বৰ অপশনত আছে গতিকে আমাৰ কি হ'ব সি নম্বৰ অপশনটো কারেক্ট হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো সা এটো লৈ আহিব পাৰিছো আমি 13 নম্বৰ কোৱেশ্চনটো সা 13 নম্বৰ কোৱেশ্চনত কি কৈছে এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় 13 নম্বৰ যেটো কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো তোমালোকে এবোৰ প্ৰ্যাকটিস কৰিবা মই আশা কৰিছো তোমালোকৰ ইয়াৰ পৰা তোমাৰ 100% কোৱেশ্চন তোমালোকৰ পৰীক্ষাত কমন পৰিব তোমালোকে ধৈৰ্য সহকাৰে এবোৰ প্ৰ্যাকটিস কৰিবা আৰু পিডিএফ ফাইল লাগিলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তোমালোকে তাতে পিডিএফ ফাইলবোৰ পাই যাবা এতে কি কৈছে স্যার যদি a1 a2 আৰু a3 সমান্তর প্রগতিটোৰ এটো a4 / a7 = 2/3 হয় তেন্তে a6 / a8 এর মান কিমান হ'ব এটো বহুত ইম্পর্টেন্ট এটা কোশ্চেন হয় এতে সোয়া কি দিয়া আছে কি তুমি হেখিনি আগতে লিখে লয় এতে দিয়া আছে গিভেন এতে দিয়া আছে কি তোমার a4 ডিভাইডেড বাই a7 = কি দিয়া আছে 2/3 দিয়া আছে তো এতে তুমি ভ্যালু এটা পুট করা এতে যদি আমি a2 ফর্মুলা ইউজ কৰো a + n - 1 * d = an তেতিয়া হলে a2 ফর্মুলা যদি আমি উপৰত এপ্লাই কৰো তেতিয়া হলে আমি কি পাম এতে পাম a + এতে n এর ভ্যালু দিয়া আছে 4 তো 4 এর পৰা 1 গলে থাকে কি 3d বুঝি পাইছানে ডিভাইডেড বাই এটা আহিব কি a + 6d কারণ তোমার 7 - 1 6d আহিব = ইফালে আহিব কিমান 2/3 বুঝি পালানে এতে তুমি এটো বজ্ৰগ্ৰহণ কৰা ক্ৰস মাল্টিপ্লিকেশন কৰিলে এটো কিমান আহিব সো মই ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিছো এটোৰ লগত এটো পূৰণ হ'ব আৰু এটোৰ লগত এটো পূৰণ হ'ব তো এটা আহিব কি 3a + 9d = ইফালে আহিব 2a + ইফালে আহিব 12d
এতিয়া চোৱা ইফালে আছে তোমাৰ 3a এইটো যদি তুমি এইফালে লৈ আহা তেতিয়াহ'লে মাইনাছ হ'ব তো -2a প্লাছ ইফালে আছে 9d এইটো যদি তুমি ইফালে লৈ আহা মাইনাছ হ'ব তো -12d ইকুৱেল টু কি হ'ব 0 হ'ব বাকিখিনি মই ইয়াতে কৰি দিছোঁ এইটো চোৱা এতিয়া চোৱা ইফালে 3a ৰ পৰা যদি 2a যায় কেইটা a থাকে এটা a থাকে আৰু এইফালে চোৱা ইফালে আছে তোমাৰ +9d আৰু ইফালে আছে -12d তো ইয়াতে তোমাৰ কিমান থাকিব এটো থাকিব -3d হয়নে তো ইকুৱেল টু ইফালে থাকিব 0 তো আমি a এর ভ্যালু কিমান পাম a ইকুৱেল টু কি পাম 3d পাম তো ইয়াতে চোৱা a এর ভ্যালু আমি কি পালো 3d পালো এটো তুমি এক নাম্বার দিয়া এটো কিন্তু পিছত ইউজ হ'ব এটো a এর ভ্যালুটা আমি 3d পালো এতিয়া আমাৰ উলাব লাগে এইখিনি আমি এইখিনি উলাম এটো চোৱা therefore আমি সেইখিনি উলাই লও এটো তোমাৰ কিমান আছে a6 divided by a8 আছে ইকুৱেল টু এতে তোমাৰ কি হ'ব এটো হ'ব a plus 5d divided by এটো হ'ব কি a plus 7d মানে এটো তো আমি পাম এতে a এর ভ্যালু কিমান পাইছিলো আমি এইমাত্ৰ a এর ভ্যালু তুমি কিমান পাইছিলা 3d এটো বহাই দিয়ে এতে পুট কৰা a ঠাইত আমি হেতু পুট কৰিম এটা হ'ব তোমাৰ 3d plus 5d divided by এফালে তোমাৰ আহিব 3d plus 7d এতে তোমাৰ ওপৰত কিমান হল 3 আৰু 5 এ তোমাৰ 8d হল আৰু ইফালে তোমাৰ 3 আৰু 7 এ তোমাৰ 10d হল d আৰু d ক্যান্সেল গল ইফালে তোমাৰ 2 2 গুণ 4 আৰু 2 5 গুণ 10 ইফালে আমি কিমান পালো 4/5 পালো এটা সব 4/5 কোনটো অপশনত আছে এটো a নম্বৰ অপশনত আছে গতিকে আমাৰ a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে আশা কৰিছো তোমালোকৰ বহুত সহায়ক হ'ব এবোৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে ইয়াতে লং কোৱেশ্চন আৰু শৰ্ট কোৱেশ্চন দুটা তোমাৰ ইনক্লুড হৈ আছে 14 নম্বৰ কোৱেশ্চনটো স্যার কি কৈছে ইয়াতে তোমাৰ কৈছে এই কোৱেশ্চনটো আগতে কৰিছো আমি অলৰেডি এই কোৱেশ্চনটো চাচোন এটো 4/5a - 2 এটা আগতে কৰিছো তোমালোকে চাই লবা এটো আগৰ ভিডিওটোত আছে এই কোৱেশ্চনটো এটো অলৰেডি কৰা হৈছে গতিকে ৰিপিট নকৰো এতে 15 নম্বৰ কোৱেশ্চনটো চাই এটো বহুত ইম্পৰ্টেন্ট হয় 15 নম্বৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এবাৰ আহাৰ বহুত চান্স আছে এতে কি কৈছে 1/x + 2 1/x + 3 আৰু 1/x + 5 সমান্তৰাল প্ৰগতিত থাকে তেন্তে x ৰ ভ্যালু কি হ'ব এতে চোৱা দেখাত ইমান টান লাগিলেও কিন্তু বহুত ইজি হয় এতে চোৱা যেহেতু এটো তোমাৰ কি কৈছে সমান্তৰাল প্ৰগতিত কৈছে গতিকে তোমাৰ ইয়াৰে যেটো ডিফারেন্স থাকিব হেতু কি আহিব সেম আহিব মানে তোমাৰ কি হ'ব a2 - a1 = কি হ'ব a3 - a2 ইকুৱেল আহিব নে যেহেতু তোমাৰ সমান্তৰাল প্ৰগতিত আছে তো ডিফারেন্স ইকুৱেল হ'ব এটা a2 হৈছে এইখিনি এটো হ'ব তোমাৰ 1 এটো x + 3 এটো মাইনাস এটো আছে a1 এটো আহিব কি 1/x + 2 ইকুৱেল টু এফালে আহিব তোমাৰ 1/x + 5 আৰু এফালে আহিব কি তোমাৰ -1/x + 3 অলপমান স্পিড কৰিছো তোমালোকে প্ৰবলেম হলে জনাবাচোন আগৰ ভিডিওটোত মই এইবোৰ লাহে বুজাবলৈ চেষ্টা কৰিম এটা তুমি এই দুটাৰ এলসিএম লোৱা এফালে তোমাৰ এলসিএম ললে এটো কি আহিব এটো আহিব তোমাৰ x + 3 আৰু ইফালে আহিব x + 2 ওপৰত থাকিব তোমাৰ x + 2 ইফালে তোমাৰ মাইনাস আছে গতিকে এটো মাইনাস আহিব ইয়াতে আহিব তোমাৰ x - এটো কিমান আছিল এটো 3 আছে তো x - কি আহিব 3 এতে ইকুৱেল টু এটো এলসিএম ললে ইফালে আহিব তোমাৰ x + 5 ইফালে থাকিব তোমাৰ x + 3 আৰু ওপৰত আহিব তোমাৰ x + 3 - x আৰু ইফালে থাকিব -5 এটো সাইডটো পজিটিভ আৰু এটো নেগেটিভ আছে এটো তোমাৰ ক্যান্সেল যাব তো এইফালে তোমাৰ কিমান থাকিব এটো থাকিব এফালে মানে কি থাকিব x + 3 আৰু এফালে আহিব তোমাৰ x + 2 এফালে চোৱা এফালে 2 আৰু এফালে আছে -3 তো 2 ৰ পৰা 3 গলে কিমান থাকে -1 থাকে ইকুৱেল টু এটো তোমাৰ কিমান আহিব ইফালে থাকিব তোমাৰ x + 5 আৰু ইফালে আছে তোমাৰ x + 3 এফালে লক্ষ্য কৰা এটো আৰু এটো ক্যান্সেল যাব ইফালে আছে 3 আৰু ইফালে আছে -5 তো 3 ৰ পৰা -5 গলে কিমান থাকে -2 থাকে বুজি পাইছানে এতিয়া এইখিনি আৰু এইখিনি তোমাৰ কি হৈ যাব ইকুৱেল হৈ যাব এটা আছে তোমাৰ -1 আৰু ইফালে আছে তোমাৰ -2 আছে এইখিনি এতিয়া আমি বজ্ৰপূৰণ কৰিম বা ক্ৰস মাল্টিপ্লিকেশন কৰিম তো ক্ৰস মাল্টিপ্লিকেশন কৰিলে এটো আমাৰ आंसर আহি যাব তো ইয়াতে সব তোমাৰ ইফালো মাইনাস আছে ইফালো মাইনাস আছে তো মাইনাস মাইনাস ক্যান্সেল যাব এটোৰ লগত এটো মাল্টিপ্লাই হ'ব এটোৰ লগত এটো মাল্টিপ্লাই হ'ব মই এখানে স্কিপ কৰি দিছো তাৰ পিছৰখিনি চোৱা
এতিয়া আমি কি কৰিম ইয়াৰে পৰা আমি গোটেইখিনি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম মই এইখিনি লিখি লৈছোঁ এটা আছে 1 ডিভাইডেড বাই ইফালে আছে x প্লাছ 3 আৰু এইফালে আছে তোমাৰ x প্লাছ 2 ইজ ইকুৱেল টু এইফালে আছিল তোমাৰ x প্লাছ 5 এইফালে আছে তোমাৰ x প্লাছ 3 আৰু ওপৰত আছে 2 এটো মাইনাস মাইনাস তো কেনসেল হ'ল তো এতিয়া তুমি বজ্ৰপূৰণ কৰা বজ্ৰপূৰণ কৰিলে তোমাৰ এটো 1 ইনটু এইখিনি আহিব তো ইয়াতে আহিব তোমাৰ কিমান x² + 3x এফালে আহিব প্লাস এফালে 5x + 5 3 15 ইজ ইকুৱেল টু এটো লগত এটো মাল্টিপ্লাই হ'ব এটো 2 ইনটু এফালে আহিব কিমান x² এটো লগত এটো পূৰণ হ'ব আৰু এফালে এটো লগত এটো পূৰণ হ'ব প্লাস এফালে আহিব 2x প্লাস এফালে আহিব 3x প্লাস এফালে 3 আৰু এফালে 2 আছে 2 3 6 হ'ব আৰু যেহেতু এফালে তোমাৰ এটো কি আছে মাল্টিপ্লাই হৈ আছে এটো লিখি লও আৰু এটা লাইন x² + 3x + 5x + 15 ইজ ইকুৱেল টু এফালে আহিব 2x² + 4x প্লাস এটো 6x + 12 বুজি পালানে এতিয়া চোৱা এফালে তোমাৰ x² আছে এফালে আছে 2x² তো এফালে আনিলে এটো থাকিব তোমাৰ -x² এফালে আছে তোমাৰ প্লাস এটো সব 5 আৰু 3 8x আছে আৰু এফালে আছে তোমাৰ 10x এটো এফালে আনিলে মাইনাস হ'ব হয়নে না -x হ'ব তো 8x এর পৰা যদি 10x আই তেতিয়া থাকিব কিমান এটা -2x থাকিব এফালে তোমাৰ 15 আছে 12 আছে এফালে আছে 15 তো এফালে আনিলে মাইনাস হ'ব তো এফালে থাকিব +3 ইজ ইকুৱেল টু কি থাকিব 0 এতিয়া এটা আমি পালো কি এটো তুমি মাইনাসটো কমন লোৱা তো এটা থাকিব x² এফালে থাকিব প্লাস এটা তোমাৰ কিমান থাকিব এফালে থাকিব তোমাৰ 2x - কি 3 ইজ ইকুৱেল টু 0 এতিয়া তুমি এটো এই কৰা ফ্যাক্টৰাইজেশন কৰা এটো ফ্যাক্টৰাইজেশন কৰিলে এটো কিমান আহিব এটো x² প্লাস এফালে 3x - x - 3 হয়নে এটো আহিব তো ইয়াৰ পৰা আহিব x কমন লোৱা ইয়াতে থাকিব তোমাৰ x + 3 ইফালে মাইনাস কমন লোৱা ইয়াতে থাকিব x + 3 ইজ ইকুৱেল টু 0 বাকিখিনি মই ইয়াতে কৰিছো ইয়াতে চা ইয়াতে x - 1 এটো আহিব x - 1 আৰু ইফালে তোমাৰ এটো কমন আছে এটো কমন কিমান আছে x + 3 ইজ ইকুৱেল টু 0 তো ইয়াৰ পৰা তোমাৰ x - 1 ইজ ইকুৱেল টু 0 অর তোমাৰ কি হ'ব x + 3 ইজ ইকুৱেল টু 0 গতিকে তোমাৰ x ইজ ইকুৱেল টু কি আহিব 1 অর x ইজ ইকুৱেল টু কি আহিব এটো আহিব তোমাৰ -3 এতে এতে নেগেটিভ টার্ম ওলাইছে কিন্তু ইয়াতে তোমাৰ কোনো নেগেটিভ টার্ম নাই গতিকে এটো আমাৰ নেগেটিভ হ'ব নোৱাৰে এটো ইম্পসিবল হ'ব তো ইয়াৰ পৰা আমি কি পালো x ইজ ইকুৱেল টু 1 পালো তো x এর ভ্যালু আমি কিমান পালো 1 পালো হেতুৱে চা এটো সি নম্বৰ অপচনত আছে গতিকে আমাৰ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে মোৰ লগে লগে প্ৰেক্টিস কৰি যাবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে এটো 16 নম্বৰ কোৱেশ্চনটো চা কি গৈছে এতে 1 3 5 7 9 সমান্তর প্রগতির প্রথম 20টা পদৰ যোগফল ওলোৱা এতে তোমাৰ 20টা পদৰ যোগফল ওলাবলৈ দিছে তো এতে সব প্ৰথমতে তুমি চোৱা এতে a এর ভ্যালু কিমান আছে 1 আছে এতে d এর ভ্যালু কি হ'ব d এর ভ্যালু হ'ব তোমাৰ 3 - 1 ইজ ইকুৱেল টু কি হ'ব 2 হ'ব মানে এতে তুমি ওলাব লাগে কি 20টা পদৰ যোগফল মই ইয়াতে কৰি দিছো চোৱা এতে আহিব তোমাৰ s20 ইজ ইকুৱেল টু কি আছিল ফৰ্মুলা 2 n/2 এফালে আছিল 2a + n - 1 * d এটা ফর্মুলা বহাই দিয়াতে n এর ভ্যালু আছে 20 তো এটো কি হ'ব 20/2 এফালে আছে 2 * এর ভ্যালু আছে কিমান 1 আছে তো এতে 1 বহুয়া প্লাস এতে n - 1 এতে n এর ভ্যালু দি আছে 20 হয়নে তো 20 এর পৰা 1 বলে কিমান থাকিব 19 আৰু ইফালে d এর ভ্যালু আছে কিমান 2 * 2 এটো হল এতে সা এটো 22 রে ডিভাইড কৰিলে এটো হ'ব 10 এফালে 2 * 1 মানে 2 প্লাস এফালে 19 * 2 কিমান আহিব 9 * 8 আৰু 2 * 1 9 * 18 ৰ 8 এফালে হল 1 2 * 1 2 1 3 38 তো এফালে আহিল তোমাৰ 10 ইনটু এটো প্লাস কৰিলে 2 + 30 কিমান আহিব 40 হয়নে এফালে 4 আৰু এফালে আহিব ডাবল 0 এটো কিমান পালো আমি 400 পালো তো এটো সব বি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপশন হবো ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্চন চা এটো তোমালোকৰ বুকৰ এক্সাম্পলৰ পৰা দিছে এটো তোমালোকৰ বুকত ধুনীয়াকৈ এক্সাম্পল দি আছে তলত কোনটো সমান্তর প্রগতি নহয় তো এই নাম্বাৰটো দেখাই গৈ আছে এটোৰ মাজত ডিফারেন্স আৰু এটোৰ মাজত ডিফারেন্স সেম নহব গতিকে এটো আমাৰ কি হ'ব आंसर হ'ব ইয়াৰ পিছত 18 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা 72 63 54 সমান্তর প্রগতিটোৰ শূন্য হোৱা পদটো কি হ'ব মানে আমাৰ 0 নম্বৰ পদটো আমি কি কৰিব লাগে ওলাব লাগে ইয়াতে চা
তুমি ইয়াতে ধৰি লোৱা ধৰা হ'ল তোমাৰ এ এন যিটো টাৰ্ম আছে সেইটো কি আছে 0 আছে গতিকে আমি ইয়াতে ফৰ্মুলাত বহাই দিম তো এ এন ইজ ইকুৱেল টু কি আছিল এ প্লাছ এফালে n মাইনাছ 1 ইনটু ডি আছিল এইটোতো আমাৰ 0 হয় তো এৰ ভ্যালু কিমান আছে 72 প্লাছ n মাইনাছ 1 এইটো n মাইনাছ 1 এ থাকিব আৰু ডিৰ ভ্যালু কিমান আহিব এইটো 63 মাইনাছ 72 কৰা এইটো কিমান আহিব ডিৰ ভ্যালুটো 62 মাইনাছ এইটো কৰিলে এইটো আহিব তোমাৰ -9 ইয়াতে তুমি বহাই দিয়া -9 এটা কি বহাবা -9 এটা চাই ফালে আছে তোমাৰ 72 প্লাস এফালে আছে তোমাৰ n-1 এটো মাল্টিপ্লাই কৰি দিছো ডাইৰেক্টলি তেতিয়া হলে এটো মুছি দিব লাগিব এটো নহয় তোমাৰ এটো ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিয়া ডাইৰেক্টলি মাল্টিপ্লাই কৰিলে আমাৰ आंसर আহি যাব এটো ডাইৰেক্টলি মাল্টিপ্লাই কৰিলে এটো কিমান আহিব এফালে আছে 0 ইজ ইকুৱেল টু এফালে 72 এফালে -9n আৰু ইফালে তোমাৰ মাইনাস আছে ইফালে মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হ'ব +9 বুজি পালানে এফালে তোমাৰ তো 0 আছে এটো 72 আৰু ইফালে আছে 9 মানে তো এটো কিমান আহিব 81 ইজ ইকুৱেল টু ইফালে মাইনাস আছিল তো ইফালে লৈ আহিলে কি আহিব পজিটিভ n তো এতে তোমাৰ n ইজ ইকুৱেল টু কি আহিব 81/9 তাৰ মানে এটো आंसर আহিব কিমান 9 তো 9 নম্বৰ পদটো তোমাৰ কি হ'ব 0 হ'ব এটো a নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এর পিছত 19 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে a plus d a plus 2d a plus 3d সমান্তর প্রগতিটো এটো এন্টা পদৰ যোগফল ওলাবলৈ দিছে এটো তো আমাৰ সমান্তর প্রগতিৰ স্ট্যান্ডার্ড ফর্ম হয় এটো সমান্তর প্রগতিৰ স্ট্যান্ডার্ড ফর্ম হলে তোমাৰ প্ৰথম পদ a আছে আৰু সাধাৰণ অন্তত আছে কি d আৰু তোমাৰ পদৰ সংখ্যা আছে n তেতিয়া হলে তোমাৰ ইয়াৰে তোমার nতম পদ কি হ'ব এটোৰ nতম পদ হ'ব an = এটো a plus n-1 ইনটু কি হ'ব d এটো c নম্বৰ অপশনটো তোমাৰ কি হয় কারেক্ট অপশন হয় এর পিছত চোৱা 20 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো প্ৰথম একটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব একটা স্বাভাৱিক সংখ্যাৰ যোগফল আমাৰ কি কৰিবলৈ দিছে ওলাবলৈ দিছে এতে 100 টা ওলাবলৈ দিলে তুমি এটো চা তুমি আৰামসে কৰিব পাৰিবা এতে এইটো ফৰ্মুলা এপ্লাই কৰা এটো তোমাৰ কিমান আহিব Sn = n/2 এফালে তোমাৰ কি আহিব 2a plus n-1 into d এটো ফর্মুলা এপ্লাই কৰা এতে n ৰ ভ্যালু দি আছে কিমান 100 দি আছে এটো আহিব কিমান s100 = এফালে আহিব তোমাৰ 100/2 আৰু এটো যেহেতু তোমাৰ স্বাভাৱিক সংখ্যা হ'ব এটো লিখিছে তো 1 2 3 4 এটো আছে সমান্তর প্রগতি এটো থাকিব তেতে a এর ভ্যালুটো কিমান হৈ আছে a এর ভ্যালুটো হৈ আছে 1 তো এটো লিখা 2a প্লাস এতে n-1 n এর ভ্যালু তো তোমার দি আছে কিমান 100 তো 100 এর পৰা 1 গলে কিমান থাকে 99 আৰু ইয়াতে স্যার d এর ভ্যালু কিমান হ'ব 2 - 1 এটো কি আহিব 1 আহিব তো d এর ভ্যালু 1 বুজি পালানে তো ইয়াতে তোমাৰ কি আহিব এটো আহিব 50 এটো 2 * 1 এটো 2 থাকিব ইজ ইকুৱেল টু ইফালে 99 আৰু ইফালে আছে তোমাৰ কি 2 99 * 1 মানে 99 হয় আৰু 2 প্লাস কৰিলে কিমান আহিব 101 হয়নে এটো মাল্টিপ্লাই আছে ইজ ইকুৱেল টু ইফালে আছে তোমাৰ s100 এতিয়া তুমি মাল্টিপ্লাই কৰি দিলে এটো কিমান আহিব 5 ইফালে আহিব 0 আৰু ইফালে আহিব 5 ইফালে আহিব 0 5050 এটো c নম্বৰ অপশনটো তোমাৰ কি হয় কারেক্ট হয় বুজি পালানে ইয়াৰ পিছত তোমাৰ 21 নম্বৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো অলপ আগতে কৰিছে চোৱা ইয়াতে তোমাৰ এটো আমাৰ সমান্তর প্রগতিৰ কি হয় স্ট্যান্ডার্ড ফর্ম হয় বা তোমার সাধারণ আর্হিক হয় কিন্তু এতে পদ আছে m টা তো তোমার n এর ঠাইত কি আহিব m আহিব তো এটো an = কি আছিল a plus n-1 into d আছিল তো ইয়াতে আহিব তোমাৰ am = a plus এটো আহিব m-1 into d তো m-1 into d কত আছে হেতু তুমি a plus m-1 into d তো a নম্বৰ অপশনটো কারেক্ট অপশন হয় 22 নম্বৰ কোৱেশ্চনটো কি কৈছে a plus এটো তোমাৰ লাষ্টৰ টার্ম আছে কিমান l দি আছে তো এন্টা পদ থাকিলে ইয়াৰ যোগফল কিমান হ'ব এটো যোগফল ওলাবলৈ দিছে এটো তোমাৰ ফর্মুলা হয় এটো sn = কি আছিল এটো আছিল n/2 ইনটু এটো কি আছিল a plus l আছিল হয়নে তো এটো তোমাৰ হ'ব কি आंसर এটো a নম্বৰ অপশনটো কারেক্ট অপশন হয় তো ফর্মুলা হয় ডাইরেক্টলি 23 নম্বৰ কোৱেশ্চনটো এটো তোমালোকৰ এক্সারসাইজৰ কোৱেশ্চন হয় এটো এক্সারসাইজত আছে তোমালোকৰ এনেকুৱা কোৱেশ্চন এতে চোৱা তোমাৰ এই সমান্তর প্রগতিৰ পৰৱৰ্তী পদ কিমান হ'ব মানে 75 ৰ পিছত কোনটো পদ আহিব হেতু আমাৰ লাগে এত তুমি লক্ষ্য কৰা
তুমি যদি ভালদৰে লক্ষ্য কৰা তেতিয়াহ'লে ইয়াতে তোমাৰ কি ওলাই লোৱা ডি ওলাই লোৱা মানে সাধাৰণ অন্তৰ ওলাই লোৱা তাৰমানে কি হ'ব এইটো 48 মাইনাছ √27 এইটো 48ক আমি কি লিখিব পাৰি যিটো 48 আছে সেইটোক আমি কি লিখিব পাৰি এইটো লিখিব পাৰি 4 ইনটু কিমান 4 ইনটু 12 12 4 গুণ 48 হয় মানে 4 মানে 2 হয় হয়নে 4 ৰ √4 হৈছে 4 ৰ বৰ্গমূল 2 ইনটু আকৌ 4ক আমি কি লিখিব পাৰি 4 ইনটু 3 সৰি 12 4 ইনটু 3 লিখিব পাৰি তো ইয়াৰ 2 আহিব তো 4 আহিব 4 √3 আহিব এইটো আছে তোমাৰ 4 √3 মাইনাছ আৰু ইফালে আছে তোমাৰ √27 27ক আমি কি লিখিব পাৰি 3 ইনটু 9 লিখিব পাৰি এটা 9 ৰ বৰ্গমূল হৈছে 3 আৰু ইফালে থাকি যাব 3 এইটো হ'ব তোমাৰ 3 √3 ইয়াতে 4টা 3 ৰ পৰা 3টা 3 গলে থাকে কেইটা এটা তো √3 ডি পালো কিমান √3 এটা তোমাৰ আমাৰ সমান্তৰাল প্ৰগতি কি আছে ডিটো আমি এটোৰ লগত যোগ কৰি দিলে পিছৰ পদ আহি যাব এটো লিখা √75 প্লাস এটো আছে কি √3 √75ক আমি কি লিখিব পাৰি √75ক আমি এটো লিখিব পাৰি 3 ইনটু 25 আৰু ইফালে আছে তোমাৰ প্লাস √3 ইফালে লিখিব পাৰি আমি 5 √3 প্লাস এটো 25 ৰ বৰ্গমূল হৈছে 5 আৰু ইফালে আছে √3 আৰু ইফালে আহিব তোমাৰ প্লাস √3 এটা তোমাৰ ইফালে আহিব কি 6 √3 এটা 6 টো ভিতৰত লৈ লোৱা তো কিমান আহিব 36 ইনটু 3 এটো √, এটো 3 6 ৰ 18 ৰ 8 ইয়াতে 3 3 ৰ 9 1 100 √10 এটো √8 হ'ব 108 হ'ব তাৰ মানে এটো তোমাৰ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হবো 24 নাম্বার কোশ্চেন চা এটা সমান্তর শ্রেণীর প্রথম পদ হইছে 10 আর সাধারণ অন্তর হইছে 5 তাহলে কোনটো হবো তুমি চা ইয়ারে তোমার সাধারণ অন্তর 5 কোনটো তোলা এফালে 2 - 5 এটো 2 - 10 করলে এটো কিমান ওলাব -8 ওলাব তো এটো নহয় এফালে তোমার সাধারণ অন্তর মানে কিমান ওলাব লাগিব 5 ওলাব লাগিব ইয়াতে চা এটো 50 - 10 এটো সাধারণ অন্তর আহিছে 40 এটো নহয় এফালে চা এটো তোমাৰ 5 ৰ পৰা 10 মাইনাস কৰিলে কিমান আহিব এটো আহিব তোমাৰ -5 এটো নহয় 5 আহিব লাগিব আৰু তোমাৰ এটো 15 ৰ পৰা যদি 10 যায় কিমান আহিব 5 আহিব আৰু ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় 25 নম্বৰ কোশ্চনটো কি কৈছে স্যার যদি এটা সমান্তর প্রগতির প্রথম n সংখ্যক পদৰ ফল sn হয় তেন্তে s2n = 3sn তেন্তে s3n = sn ৰ সমান হ'ব এটোৰ ভ্যালু কিমান হ'ব হেতু তোমাক খুদিছে এটো কিন্তু বহুতেই ইম্পৰ্টেন্ট এটা কোশ্চন হয় তোমালোকে এনেকুৱা ধৰণৰ কোশ্চন যদি প্ৰেক্টিস কৰিব পাৰা তেতিয়াহলে তোমালোকৰ সমান্তর প্ৰগতিৰ পৰা যিকোনো কোশ্চন আহিলে তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি চেনেলত প্ৰথমবাৰ আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা কাৰণ তোমালোকে নৱেম্বৰৰ ভিতৰতে ম্যাথছৰ গোটেইখিনি চেপ্টাৰ ওয়াইজ এমসিকিউ মই আপলোড কৰিম আৰু সায়েন্সৰটো হৈ গৈছে কেৱল লং কোশ্চন কেইটা বাকি আছে অলৰেডি তোমাৰ দুটা চেপ্টাৰৰ লং কোশ্চন আপলোড কৰা হৈছে অলৰেডি তো বাকি যিকেইটা চেপ্টাৰ আছে তোমালোকে নৱেম্বৰৰ ভিতৰতে পাই যাবা তোমালোকে প্ৰিপাৰেটৰি এক্সামত যাতে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰা ইয়াতে চোৱা প্ৰথমতে চোৱা তোমাৰ ইয়াতে দিয়া আছে কি তুমি সেইখিনি আগতে লিখিলা ইয়াতে চোৱা মই ইয়াতে লিখি দিছো এটো চোৱা s2n = কি আছে 3sn আছে তো ইয়াতে তুমি ভ্যালু পুট কৰা ভ্যালু পুট কৰিলে এটো ফৰ্মুলা আমি পুট কৰিম ইয়াতে sn = n/2 এফালে আছে 2a এটো আছে n - 1 * কি এটো ফৰ্মুলা যদি এপ্লাই কৰো ইয়াতে চোৱা n ৰ ঠাইত কি আছে 2n আছে তো ইয়াতে লিখা তোমাৰ 2n / কি 2 হয়নে আৰু এফালে কিমান আহিব এফালে আহিব তোমাৰ 2a প্লাস এফালে আহিব 2n - 1 * কি আহিব d আৰু a2 এটো 3sn আছে নে তো এটো আহিব তোমাৰ কি আহিব এটো আহিব 3n/2 এটো ফৰ্মুলা মতে আৰু এফালে তোমাৰ কিমান আহিব এটো তোমাৰ 2a থাকিব আৰু এফালে আহিব তোমাৰ প্লাস n - 1 * কি আহিব d আহিব এতে তুমি এখানে সিম্পলিফিকেশন কৰিব লাগে সিম্পলিফিকেশন কৰিলে এফালে তুমি লক্ষ্য কৰা ইয়াতে তোমাৰ n আৰু n তোমাৰ কি যাব কেনসেল যাব এটো মানে 2 আৰু 2 কেনসেল যাব এফালে তোমাৰ 3 আৰু 2 আছে এটো তোমাৰ এনে থাকিব তো এইটো তুমি কৰিব লাগে এতিয়া অসা এফালে তোমাৰ n/2 আছে এইফালে তোমাৰ n/2 আছে না a2 n/2 a2 গতিকে আমি a2 আৰু a2 তোমাৰ কেনসেল আউট কৰিব পাৰি তো তোমাৰ ইয়াতে ৰৈ যাব কি এটো ইয়াতে তোমাৰ 2 ৰৈ গৈছে না এটা a2 2
তো গতিকে আমি এইটো 2 ইয়াতে লিখিম তো এইটো লগত এইটো তোমাৰ ডাইৰেক্টলি মাল্টিপ্লাই হৈ যাব মই ইয়াতে লিখি দিছো মাল্টিপ্লাই কৰিলে এইটো তুমি কি পাবা 2 * 2 এইটো কিমান আহিব 4 হয়নে আৰু এইফালে তোমাৰ কি থাকিব প্লাস এফালে থাকিব 2 * 4 আৰু এফালে আহিব এইটো লগত এইটো মাল্টিপ্লাই কৰিলে কি আহিব 2nd * 2 মানে এটা আহিব 4nd আৰু এফালে আছে মাইনাস এফালে তোমাৰ 2 * এটো d * 1 মানে কি আহিব -d আৰু এফালে 2 মানে এটা আহিব কি -2d মানে = এফালে কৰা এফালে তোমাৰ 3 এটা ৰৈ আছে এটো 3 তো 3 লগত এটো মাল্টিপ্লাই কৰিলে কি আহিব 6 প্লাস এটো লগত এটো তো মাল্টিপ্লাই কৰিলে এটো কি আহিব এটা আহিব তোমাৰ nd - d আৰু এফালে আছে 3 তো এটা আহিব তোমাৰ 3n * d মাইনাস এফালে আহিব তোমাৰ কি 3d এতে সব এফালে তোমাৰ 4a আছে এফালে আছে 6a তো গতিকে এটো তুমি এফালে লৈ আহিলে কি হ'ব -2a আৰু এফালে আছে 3nd এফালে আছে 4nd এটো যদি এফালে লৈ আহে এটো মাইনাস হ'ব এটো থাকিব তোমাৰ -nd হয়নে আৰু এফালে আছে তোমাৰ এটো আছে -2d আৰু এফালে আছে -3d এটো এফালে লৈ আহিলে প্লাস হৈ যাব তো তিনিটাৰ পৰা দুটা কলে প্লাস কি থাকিব d থাকিব = কি থাকিব 0 এটা তুমি যদি এইখিনি যদি কৰা তেতিয়া হলে এটো চোৱা 2a = এটো ইফালে আহিলে পজিটিভ হৈ যাব মানে এটা থাকিব কি nd + d এটা থাকিব nd + d তো আমি 2a এর ভ্যালু পালো nd + কি d এটা আমার লাগে এটোৰ রেশিও নাম সবাই এতিয়া এটোৰ যদি রেশিও লাও এটা আমি এনেকে লিখিব পারি s3n / কি sn এতে s3n হলে তোমার কি আহিব 3n/2 আৰু ইফালে আহিব 2a প্লাস এটা তোমার কি মান আহিব এটা আহিব তোমাৰ 3n - 1 * d আৰু তলত আহিব তোমাৰ এইখিনি sn হলে কি আছিল n/2 ইফালে হ'ব তোমাৰ 2a প্লাস ইফালে আছিল n - 1 * d এটো আহিল মই ইয়াতে কৰি দিছো ইফালে চোৱা এটো তোমাৰ n/2 আছে ইফালে n/2 আছে গতিকে তোমাৰ এইটো আৰু এইটো কি হৈ যাব ক্যান্সেল হৈ যাব ওপৰত থাকিল এইটো এতে চোৱা ইফালে আছে 3 ইফালে 3 ৰৈ গল এটা চোৱা 2a যেটো আছিল 2a এর ভ্যালু আমি পাইছিলো হয়নে 2a এর ভ্যালু তোমাৰ কিমান পাইছিলো আমি অলপ আগতে যে পাইছিলো nd + d এটো বহাই দিয়া nd + d আৰু ইফালে তোমাৰ কিমান আহিব প্লাস এটো আহিব এটো তোমাৰ 3nd এটো মাইনাস আহিব কি -d আৰু তলত তোমাৰ কিমান আহিব এটা তো ক্যান্সেল গৈছে ইফালে আছে 2a এর ভ্যালু আমি কি পাইছিলো nd + d ইফালে আহিব প্লাস ইফালে n * d আহিব তোমাৰ nd এটা তোমাৰ nd আৰু ইফালে আহিব তোমাৰ -d এতে তোমাৰ এটো যদি কৰা ইফালে পাবা তুমি 3nd + 3d + 9nd - d ডিভাইডেড বাই ইফালে আহিব তোমাৰ nd + nd মানে ইফালে আহিব 2nd আৰু ইফালে আছে তোমাৰ এইটো d আৰু এইটো d তো ক্যান্সেল যাব হয়নে আৰু ইফালে তোমাৰ তেনেকুৱা কিবা আছিল না এটো প্লাস মাইনাস কিবা নাই এতিয়া তুমি এটো কি কৰা ক্যান্সেল আউট কৰা ইফালে তোমাৰ কি থাকিব চা ইফালে আছে তোমাৰ 3 হয়নে আৰু ইফালে তোমাৰ কি আছে এটো তোমাৰ 3nd ইফালে আছে তোমাৰ 9nd এটো 9nd তো 3 9 এ তোমাৰ কিমান হ'ব এতে সা এটা তোমার 3 আহিব গতিকে এই 3nd আৰু এই 3nd তোমাৰ কি যাব ক্যান্সেল যাব আৰু এটা আছে তোমাৰ কিমান আছে এটো তোমাৰ 3nd তো ক্যান্সেল গল ইফালে আহিব 3d আৰু ইফালে আছে তোমাৰ 9nd এটো তোমাৰ ৰৈ যাব ইফালে আহিব তোমাৰ 9nd সরি ইফালে তোমাৰ তলত কিমান ৰৈ যাব তলত ৰৈ যাব 2a + nd - d 2a ইফালে তোমাৰ nd এটো তো আমাৰ ভ্যালু আছে nd - d তো ইয়াতে থাকিব তোমাৰ 2nd ঠিক আছে এখানে এটা তোমার 2nd থাকিব জাস্ট বাকিখিনি তো ক্যান্সেল আউট হৈ যাব না 2nd তো ইফালে তোমাৰ 2 * nd থাকিব এতে তোমাৰ ওপৰত ৰৈ গল কি ওপৰত ৰৈ গল তোমাৰ ইফালে 3
এফালে তোমাৰ 3 আৰু এফালে থাকিব কি 4nd এটো 3 * 4nd আৰু তলত আছে কিমান 2nd এতে nd কেনসেল যাব এফালে 2 ৰ গুণ 2 2 গুণ 4 এফালে হ'ল 3 * 2 মানে এটো কিমান হ'ল 6 কোনটো অপশনত আছিল এতে এটো সব 2 নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 26 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এটা সমান্তর শ্রেণীৰ সাধাৰণ অন্তৰ d তেতিয়াহলে a3 মাইনাস কি কৈছে তোমাৰ a1 টো কি হ'ব হেতু আমাৰ ওলাবলৈ দিছে এটা তুমি লক্ষ্য কৰা এটা তোমাৰ সাধাৰণ অন্তৰ দিয়া আছে d আৰু a3 মাইনাস a1 ৰ ভ্যালুটো আমাৰ কি কৰিবলৈ দিছে ওলাবলৈ দিছে তো a3 মাইনাস কি হ'ব a1 a3 কি আহিব তো আহিব a plus 2d minus এটা আহিব তোমাৰ a plus এফালে আহিব তোমাৰ n minus 1 into d আছিল না ইয়াতে n ৰ ভ্যালু আছে 1 গতিকে এটো 0 আহি যাব গতিখিনি n ৰ পৰা 1 গলে তো 0 হ'ব তো 0 into d ইকুয়াল টু কি হ'ব 0 হ'ব এতিয়া তোমাৰ ইয়াতে কি পালো ইয়াতে তোমাৰ পালো এটো তোমাৰ a আৰু ইফালে আছে তোমাৰ কি মাইনাস a মানে এতে a2 আৰু এটো তোমাৰ কি যাব ক্যান্সেল যাব এটা থাকিব জাস্ট 2d হয় 2d হলে তো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 27 নম্বৰ কোৱেশ্চনটো কৈছে এটা সমান্তর প্ৰগতিৰ প্ৰথম পদ a এর সাধাৰণ অন্তৰ d প্ৰগতিটো 10 তম পদ কি হ'ব এটা আমাৰ 10 তম পদটো কি কৰিবলৈ দিছে ওলাবলৈ দিছে 10 তম পদটো একেবাৰে যেটো এটো ফর্মুলা এপ্লাই কৰা an = a plus n minus 1 into d এতে a10 আহিলে তোমাৰ a এর ভ্যালু এটো প্রথম পদ এ দিয়া আছে প্লাস এটো n minus 1 মানে এটো আহিব কি 10 minus 1 মানে এটো 9 into d এটো আহিব তোমাৰ 9 into কি আহিব d আহিব এটো a plus 9d কত আছে এটো c নম্বৰ অপশনত আছে c নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 28 নম্বৰ কোৱেশ্চন আছে তলৰ সমান্তর প্ৰগতিৰ কোনটো পদ শূন্য হ'ব এতে তোমাৰ কোনটো পদ শূন্য হ'ব হেতু আমাক ওলাবলৈ দিছে এতে ধৰি লোৱা লেট যেটো n তম পদ আছে হেতু আমি কি বুলি ধৰিছো 0 বুলি ধৰিছো আৰু ইয়াতে তোমাৰ a এর ভ্যালু দি আছে 21 এতে তোমাৰ d এর ভ্যালু কিমান আহিব এটা আহিব তোমাৰ 18 minus 21 এটা তোমাৰ সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম এটা তোমার কিমান আহিব এটা আহিব -3 হয়নে তো देयरफॉर এটা তুমি বহাই দিয়া an = এটো a plus n minus 1 into d ফর্মুলা বহাই দিয়া এটা আমি 0 বুলি ধৰিছো তো ইয়াতে তোমাৰ a যেটো আছে a এর ভ্যালু কিমান আছে এটো স্যার 21 আছে তো ইফালে হ'ব 21 প্লাস এতে n minus 1 থাকিব n minus 1 আর ইনটু d এর ভ্যালু আমি কিমান পাইছো এতে -3 এতে বহাই দিয়া -3 তো ইফালে আহিব 21 এটা আহিব -3n আর ইফালে মাইনাসে প্লাস 3 ইকুয়াল টু কি আহিব 0 তো ইফালে তোমাৰ আহিলে এটো তোমাৰ কিমান হ'ব 21 আৰু প্লাস 3 এটো কিমান আহিব 24 ইফালে তোমাৰ মাইনাস আছে তো ইফালে আহিলে ইকুয়াল টু হৈ যাব এটো থাকিব 3 মানে n ইকুয়াল টু কিমান হ'ব 24 ডিভাইডেড বাই এটো তোমাৰ 3n আছিল ডিভাইডেড বাই 3 তো এটো 8 3 গুণ 24 এটো n এর ভ্যালু আহিল 8 অষ্টম পদ এটো সি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব 29 নম্বৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে যদি এটা সমান্তর প্ৰগতিৰ n তম পদ এতে 3n + 5 তেতিয়াহলে সাধাৰণ অন্তৰ কি হ'ব হেতু মান সুধিছে এতে চা এটো কিন্তু অলপ ইন্টেলেকচুয়াল কোৱেশ্চন হয় এতে তোমাৰ দিয়া আছে n তম পদ যেটো দিয়া আছে হেতু দিয়া আছে কিমান an = দিয়া আছে 3n + 5 গতিকে ইয়াতে তোমাৰ প্ৰথম পদ কি আহিব a1 টো কি আহিব 3 * 1 + 5 মানে এটো আহিব তোমাৰ 8 তাৰ পিছত দুই নম্বৰ পদ আহিব কিমান 3 * 2 + 5 3 2 = 6 আৰু 6 + 5 কিমান আহিব 11 আহিব হয়নে এনেকে আমাৰ কি কৰিব এটো ওলাই থাকিবতিয়াৰে সাধাৰণ অন্তৰ ওলাবলৈ দিছে তো d = কি হ'ব সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম মানে 11 মাইনাস কি 8 এটা আহিব 3 এটা তোমার 3 অপশনটো আছে তো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 30 নম্বৰ কোৱেশ্চন চোৱা এতে কি কৈছে দুটা অংকৰে গঠিত কিমানটা সংখ্যা তোমাৰ 3 ৰে বিভাজ্য হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সামতো আছে এতে দুটা অংক বিশিষ্ট সংখ্যা বুলি কৈছে যেটো তোমাৰ 3 ৰে বিভাজ্য হয় তো 3 ৰে বিভাজ্য হোৱা তোমাৰ সংখ্যাবোৰ কি আছে কিন্তু অংক আহিব লাগিব দুটা
এফালে তোমাৰ 3 ঘৰত যদি প্ৰণতা মুখস্থ আছে আৰামছে হৈ যাব এইটো চোৱা তোমাৰ 3 4 গুণ 12 এইটো তোমাৰ ফাৰ্ষ্ট টাইম আহিব এইটোৰ লগত তুমি 3 প্লাছ কৰা কিমান আহিব 15 আহিব এইটোৰ লগত তোমাৰ 3 প্লাছ কৰা এইটো কিমান আহিব 18 আহিব তো সমান্তর প্রগতিটো হল আমাৰ এইটো তো ইয়াতে তোমাৰ a এর ভ্যালু আছে 12 ইয়াতে তোমাৰ d এর ভ্যালু আছে কিমান d এর ভ্যালুটো কিমান আছে এটো 15 - 12 কৰা 15 - 12 কৰিলে 3 আহিব হয়নে আৰু আমাৰ an টো আমাৰ কি কৰিব লাগে ওলাব লাগে তো ইয়াতে তুমি লিখা an = কি আছিল a + n - 1 * কি আছিল d এটা তুমি ভ্যালু কেটা পুট কৰি দিয়া a এর ভ্যালু কিমান আছে a এর ভ্যালুটো 12 আছে হয়নে সরি ইয়াতে তোমাৰ 3 ৰে বিভাজ্য কিমানটা সংখ্যা আছে নে লাষ্টৰ টাৰ্মটো কিমান আহিব 99 আহিব কাৰণ তাৰ পিছৰ যিটো সংখ্যা আছে এটা তোমাৰ 1 তকৈ বেছি হৈ যাব আৰু তোমাৰ ইয়াতে n ৰ ভ্যালু প্লাস n ৰ ভ্যালুটো ইয়াতে থাকিব মানে n ৰ যিটো ভ্যালু হেতু তোমাৰ কিমান আহিব 99 আহিব আমি উলাব লাগি কাৰ ভ্যালু n ৰ ভ্যালু তো ইয়াতে থাকিব তোমাৰ n - 1 * d d ৰ ভ্যালু কিমান আছে 3 এটা 3 বহাই দিয়া এফালে তোমাৰ যেটো an আছে মানে লাস্ট টার্ম মানে হেফার পদটো কিমান আছে 99 ইয়াতে তুমি 99 পুট কৰা এতে তুমি এইটো ইফালে না মাইনাস হ'ব মানে 99 - 12 ইফালে 3 মাল্টিপ্লাই হৈ আছে এটো ইফালে গলে ডিভাইড হ'ব ইফালে থাকিব তোমাৰ n - 1 ইফালে তোমাৰ 99 ৰ পৰা যদি 12 যায় তেতিয়ালে থাকে কিমান 87 ডিভাইডেড বাই 3 আৰু এটো -1 আছে ইফালে -1 টো ইফালে আনিলে +1 হ'ব = n হয়নে তো ইফালে তোমাৰ কিমান বাৰ যাব এটো তোমাৰ 8 to the 6 ইফালে 27 29 +1 = n মানে n = কিমান পালো 29 + 1 কিমান হ'ব 30 এটোৰ आंसर আহিব 30 কত আছে এটো ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব 31 নম্বৰ কোৱেশ্চনটো কি হৈছে এটা সমান্তর প্ৰগতিৰ nটা পদৰ যোগফল sn হলে nতম পদটো কিমান হ'ব এটো চোৱা এটা তোমাৰ কি বুলি কৈছে sn পদৰ যিটো যোগফল হেতু তোমাৰ কি আহিব sn আহিব আৰু s nতম পদৰ যোগফল তোমাৰ nতম পদটো হ'ব এতে n নম্বৰ পদটো খুদিছে তো n নম্বৰ পদটো কি হ'ব তোমাৰ sn আৰু ইয়াৰে যিটো তোমাৰ আগৰ যিটো পদ আছে হেতু তোমাৰ কি হ'ব s n - 1 হ'ব এইটো হৈছে তোমাৰ এই sn পদটোৰ আগৰ পদ হয়নে তাৰ মানে এইটো চা যদি এনেকুৱা থাকে 2 3 তুমি যদি এটো যদি ডিফাইন কৰিবলৈ যোৱা এটো যদি তোমাৰ কি হয় sn হয় তেতিয়া হলে সরি এটো যদি তোমাৰ কি হয় sn হয় এটো তুমি কেনেকৈ কবা 3 ৰ পৰা 1 মাইনাস কৰিলে 2 আহিব তো এটো আমি কি লিখিব পাৰি sn - 1 গতিকে তোমাৰ এটো sn - যদি 3n হয় তেতিয়া হলে আমাৰ কি পাম এটো n নম্বৰ পদটো পাম হয়নে তো এটো তোমাৰ কোনটো অপচনত আছে এই অপচনটো তোমাৰ sn - sn এটো তোমাৰ মাইনাসে মাইনাসে এটো কি হৈ যাব প্লাস হৈ যাব তো এটো বি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব 32 নম্বৰ কোৱেশ্চন চাই তো 333 সমান্তর প্রগতিটোৰ প্ৰথম 20টা পদৰ কি ওলাবলৈ দিছে যোগফল ওলাবলৈ দিছে ইয়াতে চা a এর ভ্যালু দিয়া আছে 3 হয়নে এটো a এর ভ্যালু 3 দিয়া আছে প্ৰথম পদ ইয়াতে d কিমান ওলাব d ওলাব 3 - 3 = কি ওলাব 0 d এর ভ্যালুটো 0 ওলালে তো তুমি যোগফল ওলাবলৈ দিছে 20টা তো s20 = কি আহিব 20/2 ইফালে আহিব তোমাৰ 2 * 3 তো প্ৰথম পদ তোমাৰ কি আছে 3 আছে প্লাস ইয়াতে আছে তোমাৰ n - 1 ইনটু কি আছিল d এতে d এর ভ্যালু তো 0 আছে গতিকে তোমাৰ ইফালে কিমান আহিব এটো আহিব তোমাৰ 10 ইনটু এফালে আছে 2 * 3 এটো আহিব 6 এফালে প্লাস এটো তোমাৰ কি আছে এটো গুটেখিনি এটো 0 হৈ যাব কাৰণ d এর ভ্যালু 0 গতিকে এটো গুটেখিনি মাল্টিপ্লাই কৰিলে 0 হৈ যাব তো 10 * 6 কিমান আহিব 60 60 কোনটো অপচনত আছে চোৱা এটো বি নম্বৰ অপচনত আছে এটো বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 33 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা 10 7 4 আৰু -62 হেফৰ ফালৰ পৰা এটো 11 নম্বৰ পদটো কিমান হ'ব এটো তোমালোকৰ বুকৰ পৰা দিছে এটো বুকত আছে তোমালোকৰ এটো एग्जांपल হয় এইকাৰণে তোমালোকক মই বাৰে বাৰে কৈ আছো তোমালোকৰ ইয়াতে এমসিকিউ লগতে তোমালোকৰ লং কোৱেশ্চন কেটা ইনক্লুড হৈ আছে ইয়াতে তোমালোকে যদি এবোৰ কোৱেশ্চন তোমালোকৰ লং কোৱেশ্চন আকাৰত আহিব পাৰে ইয়াতে তোমাৰ 2 বা 3 মাৰ্কস থাকিব এবোৰ আহিলে তো তোমাৰ এমসিকিউ আৰু লং কোৱেশ্চন একেলগে তোমালোকে ইয়াতে প্ৰেক্টিস কৰিব পাৰিবা
ইয়াতে চোৱা শেষৰ ফালৰ পৰা বুলি কৈছে, গতিকে তুমি এইটো ওলোটাই লিখি লোৱা। আগতেও এনেকুৱা এটা অংক কৰিছোঁ। -62 লিখা, এইফালে আহিব তোমাৰ কি, এটা আহিব 4, 7 আৰু এইফালে আহিব 10, হয়নে? তো ইয়াতে তোমাৰ এৰ ভেলু কিমান আহি গ'ল, -6 আহি গ'ল। ইয়াৰ পিছত তোমাৰ ইয়াতে ডিৰ ভেলু কিমান আহিব, ডি ইকুৱেলটো কি হ'ব চোৱা, এইটো তোমাৰ 10 - 7 আহিব। 10 - 7 হ'লে কিমান হ'ব, 3। এতিয়া তুমি ফৰ্মুলাত বহাই দিয়া। এতিয়া তোমাৰ 11 নম্বৰ পদ ওলাবলৈ দিছে, মানে A11 ইকুৱেলটো কি আছিল, A প্লাছ এইটো লিখি লওঁ n-1 × d। এইটো ফৰ্মুলাত বহাই দিয়া। এৰ ভেলু কিমান আছে, এইটো আহিব A11 ইকুৱেলটো, এৰ ভেলু আছে তোমাৰ -62, হয়নে? এইটো এর ভ্যালু আহিব, এইটো হ'ব তোমাৰ -62। এইফালে লিখা -62, এইফালে আছে প্লাছ n-1 ইনটু ডি। এনৰ ভ্যালু তোমাৰ ইয়াতে কিমান দিয়া আছে, এনৰ ভ্যালুটো দিয়া নাই, হয়নে? এনৰ ভ্যালুটো 11 আছে ন, n ইকুৱেল টু 11 আছে, n ইকুৱেল টু 11। 11ৰ পৰা 1 গ'লে 10 থাকে, আৰু ডিৰ ভ্যালুটো কিমান আছে, 3 ইনটু 3। এইফালে আহিব 62, এইটো -62 প্লাছ 30। 30ৰ পৰা তোমাৰ 62 গ'লে কিমান থাকে, 32। এইটো তোমাৰ -32 থাকে। এইটো বি নম্বৰ অপশ্যনত আছে, এইটো বি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 34 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এইটো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। ইয়াতে কি কৈছে চোৱা, তলৰ সমান্তৰ প্ৰগতিটোৰ খালী বাকচত কি সংখ্যা বহিব, সেইটো আমাৰ ওলাব লাগে। ইয়াৰ পৰা যদি তুমি খালী বাকচত বহা যদি তুমি সংখ্যাবোৰ ওলাব লাগে, তেতিয়াহ'লে তুমি কি কৰিব লাগিব, এইটো প্ৰথমতে এনৰ ভেলুটো ওলাই ল'ব লাগিব। তো ইয়াতে এৰ ভেলু দিয়া আছে 5, আৰু ইয়াতে তোমাৰ an দিয়া আছে এইটো 9 / 1/2। এইটো লাষ্টৰ পদ দিয়া আছে নে, তো এইটো কিমান হ'ব, এইটো হ'ব তোমাৰ 9 × 18 = 19 / 2। প্ৰথমতে আমি ইয়াৰ পৰা এনৰ ভেলুটো ওলাই ল'ব। এতিয়া চোৱা তোমাৰ কি আছিল, an ইকুৱেলটো a প্লাছ n-1 ইনটু কি আছিল, d। এতিয়া an আছে তোমাৰ 19/2 ইকুৱেলটো এৰ ভেলু আছে 5 প্লাছ ইয়াতে n-1 ইনটু কি আহিব, d, হয়নে? ইয়াতে এনৰ ভেলু কিমান হ'ব চোৱা, ইয়াতে তোমাৰ 1, 2, 3, 4, এতিয়া 4টা পদ আছে, তো এনৰ ভেলু 4 আহিব। তো 4ৰ পৰা 1 গ'লে কিমান থাকিব, 3 ইনটু d। গতিকে ইয়াতে তোমাৰ কিমান আহিব, এইটো ইফালে আনিলে মাইনাছ হ'ব, মানে 19/2 - 5 ইকুৱেলটো কি আছে, 3d। তো ইয়াৰ পৰা তোমাৰ কিমান আহিব, এইটো আহিব তোমাৰ 9/2 ইকুৱেলটো কি হ'ব, 3d। তো ইফালৰ পৰা তুমি d ওলাবলৈ হ'লে এইটো যদি ইফালে আহে, তোমাৰ এইটো কি হৈ যাব, মাল্টিপ্লাই হৈ যাব। তো এইটো আহিব তোমাৰ কিমান আহিব, 9/6। তো 3 × 2 = 6 আৰু 3 × 3 = 9, মানে তোমাৰ ডিৰ ভেলু পালোঁ আমি কিমান, 3/2। ডিৰ ভেলু 3/2 পালোঁ। এতিয়া আমি এইটো ফৰ্মুলাত পুট কৰি দিম, ডিৰ ভেলু আমি কিমান পালোঁ, 3/2। এতিয়া তুমি লক্ষ্য কৰা, যিহেতু এইটো তোমাৰ সমান্তৰ প্ৰগতি হয়, গতিকে তোমাৰ কি হ'ব, এইটো তোমাৰ এইটো এনেকৈ ছাইডত লিখি লোৱা। যেহেতু ডিৰ ভেলু সমান হয়, গতিকে এইটো কি, এইটো যদি আমি x ধৰোঁ, এইটো যদি y ধৰোঁ, এইটো তোমাৰ কি হ'ব, x - 5 ইকুৱেলটো d হ'ব, হয়নে নাই? এইটো তোমাৰ x - 5 ইকুৱেলটো ডিৰ ভেলু আমি কিমান পাইছোঁ, 3/2। ইয়াতে x ইকুৱেলটো কি হ'ব, 3/2। 3/2 হ'ল, এইটো মাইনাছ আছে, সিফালে গ'লে তোমাৰ প্লাছ হ'ব। তো এইটো কিমান আহিব, 3 প্লাছ এইটো আহিব 10/2, মানে এইটো আহিব 13/2। আৰু 13/2ক আমি কি লিখিব পাৰি, 6 × 2 = 12 আৰু 1 × 13। এইটো চা 6 1/2 আহিছে। ইয়াতে এক্সৰ ভেলু আহিছে 6 1/2। এতিয়া তুমি লক্ষ্য কৰা, ইয়াতে যিকেইটা অপশ্যন দি আছে, অপশ্যনত প্ৰথম পদটো এইটো ক'ত আছে, এইটোতো নাই, এইটোত নাই, এইটোতো নাই, এইটোতো নাই, এইটোত আছে। গতিকে আমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এতিয়া তুমি তাৰ পিছৰখিনিও চেক কৰিব পাৰা, এইটো তোমাৰ এইটোৰ ভেলু ওলাব পাৰা। এইটোৰ ভেলু ওলাবলৈ হ'লে তুমি এইটো ফৰ্মুলা এপ্লাই কৰা। এইটোৰ ফৰ্মুলা, এইটো আমি y বুলি ধৰিছিলোঁ, তো এইটো কি আহিব, 9 × 18 = 19, 19/2 - y ইকুৱেলটো d আহিব। এইটো 19/2 - y ইকুৱেলটো ডিৰ ভেলু কিমান পাইছিলোঁ, 3/2 পাইছিলোঁ, হয়নে? তো ইফালে তোমাৰ কিমান আহিব, এইটো যদি আমি ইফালে লৈ আহোঁ মাইনাছ হ'ব, মানে 19/2 - 3/2 ইকুৱেলটো কি হ'ব, y হ'ব। এইফালে 2 ৰাখি দিয়া, এফালে তোমাৰ 19ৰ পৰা যদি 3 যায় কিমান থাকে, 16 ইকুৱেলটো y।
এইটো কিমান আহিব 2 ৰ গুণ 2 2 ৰ গুণ 16 মানে y ৰ ভ্যালুটো কিমান পালো 8 পালো 8 হৈছে y ৰ ভ্যালু 8 আছে গতিকে এইটো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 35 নম্বৰ কোৱেশ্চন কি কৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ দুটা -5 আৰু 6 হলে ইয়াৰে 21 তম পদটো কি হ'ব হেতু আমাৰ ওলাবলৈ দিছে এতে চোৱা এতে প্ৰথম পদ দি আছে কিমান 5 দি আছে আৰু দ্বিতীয় পদ দি আছে তোমাৰ 6 এটো -5 দি আছে এটো তোমাৰ দি আছে -5 আৰু টু 6 এনেকৈ গৈ আছে গতিকে ডি কি হ'ব 6 - 5 তো মাইনাস মাইনাস প্লাস হৈ যাব এটো কিমান আহিব 11 হৈ যাব এটো ওলাবলৈ দিছে 11 নম্বৰ টাৰ্মটো তেতে 11 নম্বৰ টাৰ্মটো ওলাই লোৱা এটো তোমাৰ এনৰ ভ্যালু দি আছে 21 তো এটো কি হ'ব an = a + n - 1 * d এটো ফৰ্মুলা এপ্লাই কৰা এতে তোমাৰ ওলাবলৈ দিছে 21 নম্বৰ পদটো a ৰ ভ্যালু আছে তোমাৰ -5 প্লাস এনৰ ভ্যালু দিয়া আছে 21 তো 21 ৰ পৰা যদি 1 যায় থাকে কিমান 20 ইনটু d ৰ ভ্যালু আছে কিমান 11 তো 11 লিখা এটা হেব -5 প্লাস ইফালে হেব 220 হয়নে 11 ৰ 2 গুণা 22 আৰু ইফালে 0 মানে 20 আৰু 11 মাল্টিপ্লাই কৰিলে কিমান আহিব 210 আহিব হয়নে তো ইফালে আমি কিমান পাম এটো তোমাৰ যদি 220 ৰ পৰা যদি কি যায় 5 যায় তেতিয়াহলে কিমান থাকিব ইয়াৰ পৰা 215 কোনটো অপচনত আছে ইয়াতে 215 এটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব 36 নম্বৰ কোৱেশ্চনটো কি কৈছে যদি এটা সমান্তৰ প্ৰগতিৰ a = 3.5 d = 0 n = 105 তেন্তে an = কি হ'ব আচ্ছা সা an = এটো আছে তোমাৰ a + n - 1 * d আছিল এতে তোমাৰ an ৰ ভ্যালুটো আমাৰ ওলাব লাগে a ৰ ভ্যালু দি আছে তোমাৰ 3.5 প্লাস এফালে সা d ৰ ভ্যালুটো 0 আছে গতিকে এই গুটেইখিনি টার্ম মাল্টিপ্লাই হলে তো কি হৈ যাব 0 হৈ যাব মানে তোমাৰ an কিমান আহিব তো আহিব 3.5 এটো b নম্বৰ অপচনত আছে গতিকে b নম্বৰ অপচনটো কারেক্ট অপচন হয় 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনত কি কৈছে 3 7 11 15 সমান্তৰ প্ৰগতিৰ কিমান সংখ্যক পদৰ যোগফল 406 হ'ব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমাৰ লং কোৱেশ্চন আহিব পাৰে তোমালোকৰ এক্সামত এটো তোমাৰ বুকৰ পৰা দিছে এটো বুকৰ তোমালোকৰ এক্সাৰসাইজত এই কোৱেশ্চনটো আছে এটো তুমি কেনেকৈ কৰিবা সো এতে a ৰ ভ্যালু দি আছে কিমান 3 দি আছে এতে d ৰ ভ্যালু কিমান হ'ব d ৰ ভ্যালু তোমাৰ এটোৰ পৰা এটো মাইনাস কৰা 7 - 3 কিমান আহিব 4 এতে তোমাৰ ওলাব লাগে n ৰ সংখ্যা এটো চোৱা n = আমাৰ কি হ'ব কিমান সংখ্যক পদ বুলি কৈছে আৰু ইয়াৰ যোগফল হ'ব লাগিব কিমান 406 হ'ব লাগিব এটা মানে তোমাৰ এটো লাষ্টত sn দি আছে কিমান 406 এতিয়া আমাৰ ফৰ্মুলা এপ্লাই কৰিম therefore sn = কি আছিল n/2 হয়নে আৰু ইফালে আছিল তোমাৰ 2a + n - 1 * কি আছিল d আছিল এটা তোমাৰ ইফালে দিয়া আছে তোমাৰ এটো 406 n ৰ ভ্যালু আমি নাজানে তো n/2 ৰাখি দিয়া এটা 2 * a আছে সো a ৰ ভ্যালু 3 আছে তো 2 * 3 কি আহিব 6 প্লাস আৰু ইধৰ মে কিतना होगा এতে n ৰ ভ্যালুটো তো আমাৰ দিয়াই নাই গতিকে n ৰ ভ্যালুটো n এ ৰাখো -1 আৰু d ৰ ভ্যালু আছিল 4 এটো লিখা 4 এতিয়া এটো ইফালে না এটো ইফালে নিলে এটো কি হৈ যাব মাল্টিপ্লাই হৈ যাব হয়নে মাল্টিপ্লাই হলে এটো কি আহিব 4 6 গুণা 12 দি হাতত গলে আৰু ইফালে 4 গুণা 8 দি 10 হয়নে 4 গুণা 8 আহিব 8 আৰু 1 8 12 = এফালে আহিব তোমাৰ 6n এফালে আছে 4n এটো 4 * n - 4 আহিব মানে এটো তোমাৰ 4 - n - 1 * 4 আছে না তো তোমাৰ কি হ'ব 4n - 4 আহিব আৰু এই গুটেইখিনি তোমাৰ মাল্টিপ্লাই হৈ আছে কিমানেৰে n এৰে তো এটো তোমাৰ n এৰে মাল্টিপ্লাই হৈ থাকিলে এটো কি আহিব 4n² - 4n তো এটো হেতু আমি লিখি দিম ইয়াতে এটো তোমাৰ কিমান আহিব 6n প্লাস এটো 4n² আৰু ইফালে তোমাৰ মাইনাস আছে গতিকে মাইনাস ইফালে n * 4 4n এটো আহিল এতিয়া আমি এটো তোমাৰ কি কৰিম সমাধান কৰিম সবা এর পৰা তুমি গুটে গেটেৰ পৰা যদি আমি 2 কমন লও 2 কমন ললে তো 2 কমন আহিব এটো থাকিব 406 =
এফালে আহিব তোমাৰ এইটো তোমাৰ 6n আছে, ইফালে আছে 4n। 6nৰ পৰা 4n গ'লে 2n থাকে, মানে ইয়াতে থাকিব n, দুইটো কমন লৈ লৈছোঁ না। আৰু ইফালে থাকিব তোমাৰ 4ৰ পৰা 2 গ'লে মানে 2 থাকিব, এটা আহিব 2n²। এতিয়া এইটো আমি কি কৰিম, সমাধান কৰিম। চাবা এইটো সমাধান, এইটো মনত ৰাখা, এই ইকুৱেশ্যনটো কিমান আছিল, 406 = n + 2n²। এইটো যদি আমি লিখোঁ, সজাই লিখিলে কি হ'ব, 2n² + n, এইটো -406 = কি আহিব, 0। এতিয়া তুমি চোৱা, এইটো 2n², ইয়াতে তোমাৰ যিটো 406 আছে, 406ক তুমি কি কৰিব লাগিব, এনেকৈ ভাঙিব লাগিব, প্লাছ বা মাইনাছ কৰিলে যাতে কি হয়, এইটো মাজৰ টাৰ্মটো আহে। তো মাজৰ টাৰ্মটো আহিবলৈ হ'লে এইটো তুমি কিমানেৰে ভাঙিব লাগিব, এইটো তোমাৰ 28 × 29 যেন তোমাৰ কিমান হয়, 406 হয়। তো এইটো তুমি লিখিব পাৰা 28n, এটা আহিব +29n - 406 = 0। ইয়াৰ পৰা তুমি কি কমন ল'ব পাৰা, ইয়াৰ পৰা 2n কমন লোৱা, ইয়াতে থাকিব কি n মাইনাছ, ইয়াতে থাকিব 14, এফালে তোমাৰ প্লাছ, এফালে 29 কমন লোৱা, এফালে থাকিব n, এটা আহিব প্লাছ মাইনাছ, এইটো কিমান আহিব 14 = 0। এতিয়া এই দুটা কমন আহিল, তো এইটো কমন লোৱা, n - 14, আৰু ইফালে হ'ল তোমাৰ 2n + 29, এইটো আছে তোমাৰ 2n + 29 = 0। ইয়াৰ পৰা তোমাৰ চোৱা, এই টাৰ্মটো 0 হ'ব, মানে n - 14 = 0, মানে ইয়াৰ পৰা আহিব n = 14। ইয়াতে n ৰ ভেলু আমি কি পালোঁ, 14 পালোঁ। আৰু এইটো টাৰ্ম চোৱা, এইটো টাৰ্ম যদি লোৱা, 2n + 29 = 0, তো ইয়াৰ পৰা তুমি যদি 2n ইফালে ৰাখি দিয়া, এইটো -29 হ'ব, মানে n = -29 কি হ'ব, 2 হ'ব। চোৱা, এইটো নিগেটিভ আহিছে, কিন্তু ইয়াতে তোমাৰ নিগেটিভ টাৰ্ম নাই, মানে ডিটো তোমাৰ পজিটিভ হৈ আছে, গতিকে আমাৰ এইটো হ'ব নোৱাৰে, এইটো, গতিকে আমাৰ এইটোহে কাৰেক্ট এনচাৰ হ'ব, মানে এইটো কি হ'ব, 14 হ'ব। এইটো C নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত চোৱা, 38 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, 0 আৰু 50ৰ মাজত থকা অযুগ্ম সংখ্যা কিমানটা আছে। এইটো আমি জেনেৰেলি এনেও জানো, তোমাৰ 0 আৰু 50ৰ মাজত তোমাৰ অযুগ্ম সংখ্যা 25টা আছে, গতিকে এইটো তোমাৰ B নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। 39 নম্বৰ কুৱেশ্যনটো চোৱা, 39 নম্বৰ কুৱেশ্যনটোত কি কৈছে, যদি 4, x1, x2, x3, 28 সমান্তৰাল গতিত থাকে, তেতিয়াহ'লে তোমাৰ কি ওলাবলৈ দিছে, x3ৰ ভেলুটো আমাৰ কি কৰিবলৈ দিছে, ওলাবলৈ দিছে। ইয়াতে চোৱা, প্ৰথম পদ দিয়া আছে কিমান, 4, হয়নে, আৰু তোমাৰ লাষ্টৰ পদটো দিয়া আছে, এইটো দিয়া আছে তোমাৰ an, এইটো দিয়া আছে কিমান, 28। এইটো ফৰ্মুলাত বহাই দিম আমি, এটা আহিব তোমাৰ an = a + n - 1 * কি হ'ব, d, ভেলু কেইটা পুট কৰি দিয়া। তো an ৰ ভেলু আছে তোমাৰ 28 = a ৰ ভেলু আছে 4, আৰু তোমাৰ n ৰ ভেলু কিমান আছে, 1 2 3 4 5, ইয়াতে তোমাৰ কি আছে, 5টা পদ আছে, হয়নে, 5টা পদৰ পৰা যদি 1 যায়, তেতিয়াহ'লে ইয়াতে থাকিব কিমান, 4, আৰু ইফালে আছে তোমাৰ কি, d। এতিয়া তোমাৰ এইটো ইফালে নিলে মাইনাছ হ'বনে, তো এইটো আহিব তোমাৰ 28 - 4 ডিভাইডেড বাই, এইটো 4 এইটো মাল্টিপ্লাই হৈ আছে, এইটো ইফালে নিলে এইটো ডিভাইড হ'ব, = d। 28ৰ পৰা যদি 4 যায়, কিমান থাকে, এইটো থাকিব তোমাৰ 24 / 6 = d। তাৰমানে ইয়াৰ পৰা ডিৰ ভেলু কিমান আহিব, এইটো 6 × 6 6 4 × 24, এইটো 4। ডিৰ ভেলু আমি কিমান পালোঁ, 4 পালোঁ। এতিয়া যদি তোমাৰ ডিৰ ভেলু যদি 4 হয়, তেতিয়াহ'লে তোমাৰ এইটোৰ লগত আমি বাকীকেইটা প্লাছ কৰি দিলে এনচাৰ আহি যাব। এইটো চোৱা, 4ৰ লগত 4 প্লাছ কৰা, এইটো কিমান আহিব, 8 আহিব। এতিয়া 8ৰ লগত 4 প্লাছ কৰা, এইটো কিমান আহিব, 12 আহিব, হয়নে। আৰু তোমাৰ ইফালে ডিৰ ভেলু 4 পালোঁ নেকি, ইয়াতে তোমাৰ 46 আছিল, 24 = 6d আছিল, তো 6d হ'লে তোমাৰ ইয়াতে কেইবাৰ যাব, তো 4বাৰ, 6বাৰহে যাব লাগে, 6d হ'লেহে 4বাৰ যাব, হয়নে। তো ডিৰ ভেলু ইয়াতে 4d আছিল না, তো 4d হ'লেতো 6বাৰহে যাব, 6 আহিব। তো ইয়াতে যদি তোমাৰ যদি 6 আহে, তেতিয়াহ'লে এইটো তোমাৰ কিমান আহিব, এইটোৰ লগত প্লাছ কৰি দিম, এইটো পাই যাম আমি 6, এইটো 6 4 10, এইটো আহিব কিমান, 16,
এইটো আহিব তোমাৰ 16 আৰু 6 কিমান হ'ব 22 22 লগত 6 যোগ কৰিলে 28 আহিব তো এইটো তোমাৰ ইয়াতে তোমাৰ x1 x3 x3 ৰ ভ্যালুটো লাবলৈ দিছে না x3 ৰ ভ্যালুটো তোমাৰ কিমান আহিব 22 আহিব এইটো বি নম্বৰ অপচনটো কাৰেক্ট হয় তো বি নম্বৰ ইয়াৰ পিছত 40 নম্বৰ কোৱেশ্চনটো চাই কি কৈছে যদি এটা সমান্তৰাল গতিৰ 7তম পদ 13তম পদ দুটা যথাক্ৰমে 34 আৰু 64 হয় তেন্তে ইয়াৰ 18তম পদটো কিমান হ'ব সেইটো আমাৰ ওলাবলৈ দিছে এইটো চাই এর আগতে যেটো আমাৰ 8 নম্বৰ যেটো প্ৰশ্ন কৰিছো হেটো লগত এটো সেম আছে তোমালোকে চাই লবা এটো তোমাৰ আগৰ ভিডিওটোত আছে ইয়াৰ পিছত 41 নম্বৰ কোৱেশ্চনটো চাই এটো তোমালোকৰ এক্সাম্পলৰ পৰা দিছে বুকৰ এটো এক্সাম্পলত আছে কোৱেশ্চনটো তথাপি মই তোমালোকক কৰাই দিছো মই তোমালোকক বাৰে বাৰে কৈ আছো ইয়াতে তোমাৰ লং কোৱেশ্চন আৰু এমসিকিউ দুটা ইনক্লুড হৈছে তোমালোকৰ যদি এই কোৱেশ্চনটো কিন্তু তোমাৰ এমসিকিউ কমে আহে এটো তোমাৰ কি কৰে তোমাৰ লং কোৱেশ্চন টাইপৰ কোৱেশ্চন আহে ইয়াৰে পৰা তো এইটো তুমি কেনেকৈ কৰিবা এতে চা তোমাৰ এতে a এর ভ্যালু দিয়া আছে 21 এতে d এর ভ্যালু কিমান হ'ব 18 - 21 মানে এটা আহিব তোমাৰ কিমান -3 an দিয়া আছে তোমাৰ -81 আমি উলাব লাগে কার ভ্যালু n এর ভ্যালু কিমান সংখ্যক পদ আছে কেইটা পদ আছে n এর ভ্যালুটা আমি উলাব লাগে এটা তুমি ফর্মুলা পুট করা ফর্মুলা পুট করলে তোমার কিমান আহিব এটো an = a + n - 1 * d এটো an এর ভ্যালু দিয়া আছে -81 এটো 81 দিয়া আছে = a এর ভ্যালু দিয়া আছে তোমার 21 প্লাস এতে n - 1 * d এটো n - 1 থাকিব আৰু d এর ভ্যালু দিয়া আছে -3 এতে এটো ইফালে আনিলে তোমার মাইনাস হ'ব মানে এটো হ'ব তোমার -81 - 21 ডিভাইডেড বাই এটো -3 আছে গতিকে এটা আমি -3 ইফালে লৈ আহিছো ইফালে থাকিব তোমাৰ n - 1 এতে তোমাৰ ইয়াতে তোমাৰ এটো কিমান আহিব মাইনাস ইফালে তোমাৰ 1 1 2 আৰু ইফালে এবাৰ এটো 102 ডিভাইডেড বাই 3 আৰু এটো -1 আছে নে এটো ইফালে লৈ আহিম তো এটো প্লাস হৈ যাব আৰু ইফালে তোমাৰ মাইনাস আছে তো মাইনাস মাইনাস ক্যান্সেল যাব এটো তোমাৰ ইফালে লৈ আহিলে এটো তোমাৰ +1 হ'ব ইফালে থাকি যাব n তো এটো তোমাৰ 3 3 কা 9 3 4 * 12 ইফালে আহিব +1 = n মানে n এর ভ্যালু কিমান আহিব 35 n এর ভ্যালু 35 তো সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব 42 নম্বৰ কোৱেশ্চনটো চা 42 নম্বৰ কোৱেশ্চনত কি কৈছে এতে তোমাৰ 10 7 4 - 62 হেগৰ ফালৰ পৰা এটো কোৱেশ্চন আগতে কৰিছো এটো তোমাৰ 33 নম্বৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটোৰ লগত একে হয় তোমালোকে চাই লোৱা আগতে আছে 43 নম্বৰ কোৱেশ্চনটো চাই কি কৈছে এটা সমান্তৰাল গতিৰ প্ৰথম পদ a দ্বিতীয় পদ b আৰু অন্তিম পদ লাস্ট টার্ম আছে c তেতিয়াহলে n আৰু পদৰ সংখ্যাটি আছে তোমাৰ কি n তেতিয়াহলে n ৰ মান কিমান হ'ব এটা কিন্তু বহুত ইম্পর্টেন্ট একটা কোশ্চেন হয় এটা তোমার বহুত ইম্পর্টেন্ট হয় এনেকুৱা ধৰণৰ কোশ্চেন তোমালোকে আৰু যেটো তোমাৰ টেস্ট পেপাৰ আহিব তোমালোকৰ যেহেতু তোমালোকৰ ডিসেম্বৰৰ 16 ৰ পৰা আমাৰ কামৰূপ মেট্ৰ জিলাত 16 ৰ পৰা এক্সাম আৰম্ভ হৈ যাব ৰুটিন অলৰেডি আহিছে গতিকে তোমালোকৰ টাইম নাই তোমালোকে সোনকালে এইবোৰ প্ৰেক্টিস কৰা আৰম্ভ কৰা তোমালোকৰ যিকেটা টেস্ট পেপাৰ আহিব টেস্ট পেপাৰখিনি 100% তোমালোকক প্ৰেক্টিস কৰাম তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰে নাই সায়েন্স আৰু ম্যাথছৰ তো হৈ গল আৰু তোমালোকে কেৱল এইবোৰ প্ৰেক্টিস কৰা এতিয়া চোৱা এটো তুমি কেনেকৈ কৰিবা এতে চোৱা প্ৰথম পদ দিয়া আছে কিমান a = a দি আছে তাৰ পিছত তোমাৰ ইয়াতে যেটো লাষ্টৰ টার্ম হেতু দিয়া আছে কিমান লাষ্টৰ টার্ম দিয়া আছে c a n = কি দিয়া আছে c গতিকে আৰু তোমাৰ সেকেন্ড টার্ম দিয়া আছে তোমাৰ b গতিকে ডিফারেন্স কিমান আহিব কমন ডিফারেন্স এটো b - c আহিব এটো হ'ব তোমাৰ b - a কাৰণ তোমাৰ এটো প্ৰথম পদ আৰু দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিলে আমি ডিফারেন্স পাও এটা তুমি ফর্মুলাত বহাই দিয়া ফর্মুলাত বহাই দিম আমি এটো চা an = কি আছিল a + n - 1 * d এটা তোমাৰ এটো n এর ভ্যালুটো হে আমাক কি কৰিবলৈ দিছে উলাবলৈ দিছে a n এর ভ্যালু দি আছে c = a এর ভ্যালুটো a দি আছে প্লাস ইয়াতে তোমাৰ n - 1 * d d এর ভ্যালু আছে তোমাৰ কিমান b - a এটো b - a ইফালে ৰাখি দিয়া এটো চা এটো পজিটিভ আছে ইফালে আনিলে মাইনাস হ'ব মানে c - a হ'ব আৰু এইফালে তোমাৰ কি হৈ আছে এটো ইনটু হৈ আছে তো এটো ইফালে আহিলে তোমাৰ কি হ'ব ডিভাইড হ'ব = ইফালে থাকিব n - 1 এটা চা এটা তোমাৰ -1 আছে এটো ইফালে আহিলে প্লাস হ'ব এটো হ'ব মানে c - a
divided by b minus a plus 1 is equal to n. বাকিখিনি ইয়াতে কৰিছো এটো চাই এটো এলসিএম লোৱা এটো আহিব তোমাৰ c minus a ইফালে আহিব plus b minus a divided by ইফালে তোমাৰ কি থাকিব b minus a মানে ইফালে a আৰু a এটা তোমাৰ দুটা a আছে মানে এটো হইব c plus b minus 2a আৰু ইফালে আছে তোমাৰ b by a এটো এই অপশনটো তোমাৰ ক'ত আছে b plus c minus 2a divided by 2 b নম্বৰ অপশনত আছে গতিকে এটো আমাৰ b নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এতে তোমাৰ এটো চোৱা 44 নম্বৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে এটো পৰৱৰ্তী পদ ওলাবলৈ দিছে মানে এটো √18 ৰ পিছত কোনটো পদ আহিব তো এতে সাধাৰণ অন্তৰ ওলালে এটো आंसर আহি যাব সাধাৰণ অন্তৰ ওলাই এবোৰৰ লগত প্লাস কৰি দিলে লাষ্টৰ টাৰ্মটা আহি যাব তো এতে d ওলোৱা d তো d is equal to কি হ'ব √8 minus √2 এটো সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম তো √2 হৈছে 2√2 ইফালে আছে মাইনাস √2 তো ইফালে 2√2 ৰ পৰা যদি এটা √2 যায় থাকে কিমান এটো √2 থাকিব এতিয়া তুমি এটো 18 ৰ লগত এটা আমি প্লাস কৰি দিম তেতিয়ালে आंसर আহি যাব এটো √18 প্লাস √2 ইজ ইকুয়াল টু ইফালে তোমাৰ √2 টো কি হয় আর √18 টো তুমি কি লিখিব পাৰা এটো লিখিব পাৰা 2 * 9 ইফালে আছে প্লাস √2 ইজ ইকুয়াল টু এটা আহিব তোমাৰ কি মান এটো যেটো 3 9 আছে 9 এর বর্গমূল আছে 3 এটো √2 প্লাস √2 এটো আহিল তোমাৰ 4√2 এতে 4 টো তুমি √2 এর ভিতৰত দিলে কিমান আহিব 16 * 2 মানে এটা আহিব তোমাৰ কিমান 16 * 2 আছিল না তো এটো আহিব √32 √32 এটো তোমাৰ a নম্বৰ অপশনটো কি হ'ব কারেক্ট आंसर আহিব 45 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো তোমালোকৰ এক্সারসাইজত আছে কোৱেশ্চনটো এটা সমান্তর প্রগতির 17 তম পদটো 10 তম পদতকৈ 7 ডাঙৰ সমান্তর প্রগতিটোৰ সাধারণ অন্তৰ কিমান হ'ব এটো একেবাৰে সিম্পল কোৱেশ্চন হয় এটো চোৱা 17 তম যেটো পদ আছে মানে a17 ইজ ইকুয়াল টু যেটো 10 তম পদ আছে মানে a10 এটোতকৈ তোমাৰ 7 ডাঙৰ হয় তো প্লাস কি হ'ব 7 হ'ব এটো তোমাৰ কি মান আহিব a + 16d ইজ ইকুয়াল টু a + 9d প্লাস কি আহিব 7 আহিব ইফালে তোমাৰ a আৰু a ক্যান্সেল যাব ইফালে আছে তোমাৰ 16d 16 ৰ পৰা যদি 9 যায় তেতিয়া হলে কিমান থাকে 16 ৰ পৰা 9 গলে 16 ৰ পৰা 9 গলে থাকিব 7d ইজ ইকুয়াল টু এটো প্লাস আছে না ইফালে আহিলে মাইনাস হ'ব তো ইফালৰ পৰা যদি d ৰাখি দিও এটো -7 আৰু ইফালে আছে 7 মাল্টিপ্লাই হৈছে তো ডিভাইড হ'ব -7 এটা হ'ব -1 এটো হাতেৰে হাতক হৰণ কৰিলে -1 হয় হয়নে এটো তোমাৰ ইফালে আনিলে এটো তোমাৰ +7 আছে না তো ইফালে আনিলে তোমাৰ মাইনাস হ'ব তো মাইনাস হলে তোমাৰ 16d ৰ পৰা যদি 7 যায় এটো থাকিব তোমাৰ 7d আৰু ইফালে আছে তোমাৰ 7 অতিৰিক্ত এটো তোমাৰ +7 আছিল ছন এটো +7 আহিব এটো +7 আহিব তো এটো +1 হ'ব এটো +1 তোমাৰ কোনটো অপশনত আছে এটো d নম্বৰ অপশনত আছে তো d নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব এতে তোমাৰ যোগফল ওলাবলৈ দিছে এটো তো আমি অলপ আগতে এনেকুৱা কৰিছো লাষ্টৰ টাইম ওলোৱা কৰিছো কিন্তু এতে তোমাৰ যোগফল ওলাবলৈ দিছে এটা তুমি যোগফল ওলাবলৈ হলে কি কৰিবা এটো চা এটোৰ যোগফল কিমান আহিব এটো তোমাৰ বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় কিন্তু দেই এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰিব লাগিব এতে তোমাৰ a ৰ ভ্যালুটো কিমান দি আছে √2 দি আছে তোমালোকে মোৰ লগে লগে লিখি যোৱা আৰু d ৰ ভ্যালুটো কিমান আছে d ভ্যালুটো আছে তোমাৰ √8 এটো মাইনাস কি হ'ব √2 মানে এটো তোমাৰ কি থাকিব এটো √8 মানে কি লিখিব পাৰি 2√2 আৰু তোমাৰ √2 আছে -√2 মানে এটো থাকিব √2 d ৰ ভ্যালু আমি কিমান পালো √2 পালো হয়নে এতিয়া আমাৰ ওলাবলৈ দিছে যোগফল তো যোগফল ওলাম আমি এতিয়া চোৱা এতে ফর্মুলাটো কি আছিল ফর্মুলা আছিল তোমাৰ এটো মই ইয়াতে লিখিছো ইয়াতে লিখো Sn is equal to n/2 ইফালে আহিব 2a plus n minus 1 into d এটো ফর্মুলা আছিল ফর্মুলা মতে বহাই দিও আমি এতিয়া এটো আহিব তোমাৰ n/2 ইফালে 2a এর ভ্যালু আছিল √2 এটা আহিব কি তোমাৰ 2√2 আহিব 2√2 প্লাস এটো তুমি মাল্টিপ্লাই কৰিতে এটো nd মাইনাস কি আহিব d আহিব এতিয়া ইফালে আমি লিখিব পাৰি n/2 ইফালে আছে তোমাৰ 2√2
হয়নে ইফালে তোমাৰ যেটো d ভ্যালু আছে সেইটো আমি বহাই দিম এটো আহিব 2√2 প্লাস ইফালে আহিব √2n এটো মাইনাস √2 আমি বহাই দিছো গুটি কিটা এতিয়া তুমি কি কৰা ইয়াতে তোমাৰ n/2 ৰৈ গল এফালে 2√2 ৰ পৰা এটা √2 যদি যায় তেতিয়াহলে থাকে তোমাৰ √2 প্লাস এটা থাকিব √2n হয়নে এতিয়া তোমাৰ ইফালে এটো আহিব তোমাৰ n/2 ইনটু এটা ইয়াৰ পৰা চাই ইয়াৰ পৰা তোমাৰ √2 আৰু √2 আছে নে তে √2 টো আমি ইফালৰ পৰা বাহিৰত উলাই লৈ আহিলো মানে কমন আনিলো ইয়াতে থাকিল 1 ইফালে থাকিল n মানে এটো আহিব 1 + n এটো যেটো তোমাৰ 2 আছে 2 মানে কি √2 ইনটু √2 ইনটু ইফালে আছে √2 আৰু ওপৰত আছে n আৰু ইফালে আছে 1 + n এটা √2 কেনসেল যাব এটা থাকিব n/√2 আৰু ইফালে থাকিব 1 + n মানে এটো আমি কি লিখিব পাৰি 1/√2 ইনটু এটো লিখিব পাৰি n ইনটু n + 1 এটো হল आंसर এটো आंसर তোমাৰ কোনটো অপচনত আছে এটো অপচনত আছে এটো ডি নম্বৰ অপচনত আছে এটো ডি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব 47 নম্বৰ কোৱেশ্চনটো চাই এতে a এর ভ্যালু দিয়া আছে তোমাৰ কিমান 9 এতে d এর ভ্যালু কিমান আহিব d এর ভ্যালু তোমাৰ 17 - 9 মানে তো তোমার d ভ্যালু আহিব 8 এতে দিয়া আছে তোমার sn দিয়া আছে তোমার 636 পদৰ সংখ্যা ওলাব লাগে n এর ভ্যালুটো ওলাব লাগে তো ফর্মুলা পুট কৰি দিয়া sn = n/2 এটো 2a + n - 1 * d এতে sn এর ভ্যালু দিয়া আছে কিমান 636 = ইফালে n/2 এফালে সোয়া এটো আছে তোমার 2 ইনটু এর ভ্যালু আছে তোমার কিমান 9 প্লাস ডি এর ভ্যালু কিমান আছে 8 দিয়া আছে তো এটো কিমান আহিব 8n এটো আহিব তোমার মাইনাস এটো d ইনটু 1 মানে কি 8 ডি এর ভ্যালু যেটো তোমার কি আছে 8 আছে গতিকে এটো আহিব ইয়াৰ পৰা তোমার এটো 636 = এরপর যদি আমি 2 কমন লও 2 কমন ললে ইয়াতে তোমার কিমান আহিব n/2 * 2 2 কমন ললে ইয়াতে আহিব তোমার কিমান ইয়াতে থাকিব তোমার 9 হয়নে ইফালে থাকিব তোমার প্লাস ইফালে থাকিব 4n মাইনাস কি থাকিব ইয়াতে থাকিব 4 যেটো তোমার 2 কমন লইছে 2 আর 2 কি যাব ক্যান্সেল যাব ইয়াতে থাকিব 9n প্লাস এফালে থাকিব তোমার 4n² আর এফালে থাকিব তোমার -4n এতে সব এফালে তোমার 9n এর পৰা যদি 4n যায় থাকে কিমান 5n এফালে আছে তোমার 4n² আর এইফালে আছে তোমার 636 এটা যদি তুমি ই করা কোয়াড্রেটিক ইকুয়েশনের ফর্মুলাতে কি হবে 4n² * 4n² এফালে আছে তোমার প্লাস 5n এটো যদি ইফালে লৈ যাও মাইনাস হ'ব তো -636 = 0 এটো ফ্যাক্টরাইজ করা ফ্যাক্টরাইজ করলে এটো পাবা 4n² প্লাস 53n মাইনাস 48n এফালে হবে -336 = 0 সরি এটো 636 = 0 এতে স্যার তুমি মিড টার্ম ফ্যাক্টরাইজেশন করে যে তো 48 * 53 যার তোমার কিমান হয় এটো হয় আর সরি এটোর এটো প্রথমতে এটো মাল্টিপ্লাই করিবা মাল্টিপ্লাই করলে এটোর ভাঙি দিবা প্লাস বা মাইনাস করলে এটো লাভ লাগিব তো 53 পৰা 48 গলে 5 থাকে এটি ইয়াৰ পৰা তুমি 4n কমন লোৱা এতে তোমাৰ যদি 4n কমন লোৱা এতে থাকিব তোমাৰ কিমান থাকিব এতে থাকিব তোমাৰ n প্লাস এফালে তোমাৰ কিমান আছে 53 আছে না 53 কমন আনিলে এতে 4n নহয় তো 4n আনিলে তোমাৰ এতে তো n² আছে এতে থাকিব কিমান 4n কমন আনিলে 4 * n² তাহলে এতে n কমন আনিলে এতে থাকিব 4n প্লাস এফালে থাকিব কিমান 53 আৰু এই দুটাৰ পৰা তোমাৰ কি কমন আহিব এই দুটাৰ পৰা তোমাৰ আহিব কমন 12 কমন আহিব তো 12 কমন আনা এর পৰা হয় 12 * 4 = 48 12 কমন আহিব এটো -12 কমন আনা -12 কমন আনলে ইয়াতে থাকিব তোমার 12 কি থাকিব n প্লাস কি থাকিব 53 হয়নে ইয়াতে তোমার
4n plus 53 আৰু ইফালে থাকিব 4n plus 53 ঠিকে আছে এতিয়া তোমাৰ a2 আৰু a2 তোমাৰ ইকুৱেল হ'ল গতিকে এইটো কমন আহিব এইটো আহিব 4n plus 53 আৰু ইফালে আছে তোমাৰ n minus 12 ইকুৱেল টু কি হ'ব 0 ইফালে ইকুৱেল টু 0 এটা চোৱা এইটো যদি আমি কৰো n টো পজিটিভ হৈ আছে এইটো তোমাৰ নেগেটিভ আহিব কিন্তু এটো নেগেটিভ টার্ম নাই গতিকে আমাৰ এইটো হ'ব নোৱাৰে আমাৰ এই টার্মটোহে লাগিব মানে n minus 12 ইকুৱেল টু 0 মানে ইয়াৰ পৰা n ইকুৱেল টু কিমান আহিব 12 আহিব তো n ৰ ভ্যালু 12 কত আছে তো a নম্বৰ অপচনত আছে গতিকে a নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব এর পিছত তোমাৰ 48 নম্বৰ কোৱেশ্চনটো আছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমাৰ তিনিটা ক্ৰমবৰ্ধমান পদ সমান্তর গতিত আছে আৰু হিয়তৰ সমষ্টি হৈছে 51 প্ৰথম আৰু তৃতীয় পদৰ পূৰণফল হৈছে তোমাৰ 273 তেতিয়া তৃতীয় পদটো কিমান হ'ব সেইটো আমাৰ ওলাবলৈ দিছে সব বহুত ইন্টারেস্টিং এটা কোৱেশ্চন হয় যেহেতু তোমাৰ সমান্তর গতিটো তোমাৰ কি হৈছে সিরিয়াল নাম্বার হৈছে তো প্ৰথমটো যদি a হয় তার পিছৰটো হ'ব a + d কিন্তু এর আগৰটো কি হ'ব a - d হ'ব আৰু এই দুটাৰ তোমাৰ সমষ্টি দি আছে 51 গতিকে এটো কি হ'ব a - d + a আৰু ইফালে আহিব প্লাস a + d ইকুয়াল টু টু দি আছে কিমান 51 বুজি পাইছা নে এই দুটা এইকেটা প্লাস কৰি দিছো কারণ এই দুটাৰ সমষ্টি দি আছে সব 51 দি আছে এটো তিনিটাৰ যোগফল দি আছে গতিকে ইয়াতে তোমাৰ কি কি থাকিব সেটা -d এটো +d ক্যান্সেল যাব হয়নে এতে হল a মানে 3a = 51 তো এর ভ্যালু কিমান আহিব 51 আছিল না a2 51 আছিল তো এর ভ্যালু কিমান আহিব ইয়াৰ পৰা এটা আহিব 51 বাই কি আহিব 3 3 এর গুণ 3 এফালে বাকি রল কিমান 2 এফালে গলে 21 3 7 গুণ 21 এর ভ্যালু আমি কিমান পালো 17 পালো এতে তোমার এতে তুমি d এর ভ্যালুটো লাইবা d এর ভ্যালুটো কিমান হ'ব d এর ভ্যালু লাবলৈ হলে এটা মান এইটো ফর্মুলা আমি ইয়াতে কন্ডিশন এপ্লাই কৰিম প্ৰথম আৰু তৃতীয় পদৰ পূৰণফল দি আছে 273 তো প্ৰথম পদ হৈছে তোমাৰ কিমান প্ৰথম পদ হৈছে তোমাৰ a - d তো এটো লিখা a - d আৰু তৃতীয় পদ আছে কিমান a + d এটা হ'ব a + d এটা পূৰণফল দি আছে তোমাৰ 273 এটো তোমাৰ কি হ'ব a² - d² = 273 আহিব হয়নে এটো তোমাৰ এটো ফর্মুলাত আছে a + b আৰু ইফালে আছে a - b তাৰ মানে তুমি কি লিখিব পাৰি a² - b² এটো ফর্মুলাত আছে ইয়াতে তোমাৰ a এর ভ্যালুটো দাম পালো এবাৰ a এর ভ্যালুটো 17 আছে তো 17 স্কয়ার কৰিলে কিমান আহিব এটো আহিব তোমাৰ 289 - d² = 273 আহিব এটো ইফালে লৈ যাব ইফালে থাকিব তোমাৰ -d² = 273 আৰু ইফালে আছে 289 তো ইফালে আহিলে এটো যদি ইফালে লৈ মাইনাস হ'ব তো 273 এর পৰা যদি 289 যায় তেতিয়াহলে এটো কিমান থাকিব 16 থাকিব ইয়াৰ পৰা d = কিমান আহিব এটো তোমাৰ এটো মাইনাস হ'ব এটো মাইনাস ক্যান্সেল যাব d = এটা আহিব তোমাৰ √16 মানে এটো কি আহিব 4 আহিব এটো পালো আমি d এর ভ্যালু 4 পালো হয়নে এতে তোমার লাগে কি তৃতীয় পদ এটো 1 2 3 তৃতীয় পদ এটো আছিল না তো a + d আছিল এর ভ্যালু পালো 17 আৰু d এর ভ্যালু পালো 4 তো এটো কিমান আহিব 21 আহিব 21 এটো c নম্বৰ অপচনত আছে গতিকে c নম্বৰ অপচনটো কারেক্ট অপচন হয় 49 নম্বৰ কোৱেশ্চনটো কি কৈছে স্যার এটো 10 6 2 এটাকে তোমাৰ 16 নম্বৰ পদৰ কি ওলাব লাগে যোগফল ওলাব লাগে তো ফর্মুলা এটো Sn = n/2 ইফালে আছে তোমাৰ 2a + n - 1 * d এটো ফর্মুলাত বহাই দিলে आंसर আহি যাব তো তোমাৰ 16 = এটো আহিব তোমাৰ 16/2 হয়নে ইফালে আহিব তোমাৰ 20 + n - 1 মানে এটো আহিব 15 * d এর ভ্যালু কিমান হ'ব এটো 6 এর পৰা 10 গলে -4 হ'ব এটো হ'ব -4 এটা তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 8 ইফালে আছে তোমাৰ 20 ইফালে আছে মাইনাস ইফালে আহিব 60 এটো তোমাৰ কিমান আহিব এটো আহিব তোমাৰ -20 এটা তোমাৰ এটো 20 পৰা 60 গলে এটো থাকিব -40 আৰু ইফালে আছে 8 এটো 8 4 গুণ 32 3 হ'ব 20 তার আগত আহিব -320 কোনটো অপচনত আছে এটো বি নম্বৰ অপচনত আছে গতিকে এটো বি নম্বৰ অপচনটো কারেক্ট হ'ব এটো বি নম্বৰ অপচনটো কারেক্ট হয়
এইটো তোমাৰ 50 নম্বৰ কুৱেশ্যন। 50 নম্বৰ কুৱেশ্যনটো আমি আগতে কৰিছোঁ, এইটো চাই ল'বা। ইয়াৰ পিছত তোমাৰ 51 নম্বৰ কুৱেশ্যনটো, এইটো 190, এইটো সমান্তৰাল প্ৰগতিটো কোনটো পদ 0 হ'ব? এইটো তোমাৰ যদি আমি an পদটো 0 বুলি ধৰোঁ তেতিয়াহ'লে কি আহিব? 0 = 100 প্লাছ এইটো তোমাৰ n-1 ইনটু d, হয়নে? n-1 ইনটু d, ডিৰ ভেলু তোমাৰ এইটোৰ পৰা এইটো গ'লে এইটো -10 আহিব। তো ইফালে পালোঁ আমি 100, ইফালে -10 n প্লাছ কি আহিব 10 = 0। তো ইফালে আহিব 110, এইটো চা 100 আৰু 10 প্লাছ কৰা 110 আহিব, আৰু ইফালে আছে তোমাৰ মাইনাছ আছে, এইটো ইকুৱেলত লৈ ইফালে লৈ গ'লে এইটো 10n আহিব। তো ইফালে তোমাৰ n = কি আহিব? 110 ডিভাইডেড বাই 100, 0 0 কেঞ্চেল যাব, এইটো আহিব 11। এইটো 11 নম্বৰ পদ। এইটো বি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট এনচাৰ আহিব। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ 121, 117, 113 অনুক্ৰমটো কিমান সংখ্যক পদটো প্ৰথমে তোমাৰ কি হ'ব? ঋণাত্মক হ'ব, নিগেটিভ হ'ব। ফাৰ্ষ্ট নিগেটিভ টাৰ্ম আমাৰ লাগে ইয়াতে। এতিয়া চোৱা, আমাৰতো এনৰ ভেলুটো দিয়া নাই, এনৰ ভেলুটো ওলাই লোৱা। এনৰ ভেলুটো ওলাবলৈ হ'লে ইয়াতে লাষ্টৰ পদটোতো আমাৰ দিয়া নাই, ইয়াতে এৰ ভেলু কিমান দিয়া আছে? এৰ ভেলু দিয়া আছে তোমাৰ 121, ইয়াতে ডিৰ ভেলু কিমান আহিব? 170 পৰা 21 গ'লে কিমান থাকে? -4। প্ৰথমটো ঋণাত্মক বুলি কৈছে। প্ৰথমতে এনৰ ভেলুটো ওলাই লোৱাচোন। an = কি হ'ব? a প্লাছ n-1 ইনটু d। এইটো এৰ ভেলুটো কিমান আছে? 121 প্লাছ এনৰ ভেলুটো দিয়া নাই, n-1 আৰু ডিৰ ভেলুটো আমি -4 পালোঁ। ভেলুকেইটা পুট কৰা। এতিয়া তোমাৰ এইটো কেলকুলেশ্যন কৰা। কেলকুলেশ্যন কৰিলে এইটো কিমান আহিব? 121, ইফালে আছে তোমাৰ -4n, আৰু এইটো ইফালে আনিলে হ'ব +4 = এইটো ইফালে আছে an, হয়নে? তো ইফালে আছে তোমাৰ 121 আৰু ইফালে আছে তোমাৰ 4, মানে কিমান হ'ব? 125, হয়নে? আৰু ইফালে -4n = কি আছে? an আছে। এতিয়া চোৱা, তোমাৰ ইয়াতে ঋণাত্মক বুলি কৈছেনে? তো ঋণাত্মক বুলি ক'লে an যিটো ভেলু আহিব সেইটো তোমাৰ লেছ দেন কি হ'ব? 0 হ'ব। যিহেতু নিগেটিভ বুলি কৈছে তো লেছ দেন 0 হ'ব। ইয়াৰ পৰা আমি লিখিব পাৰিম, যিহেতু তোমাৰ an লেছ দেন 0, গতিকে আমি কি লিখিম? 125, এইটো তোমাৰ কি আহিব? মাইনাছ আছেনে? তো এইটো তোমাৰ লেছ দেন, এইটো সিফালে আহিলে ইকুৱেল হৈ যাব, মানে এইটো থাকিব 4n। তো ইয়াতে তোমাৰ n এইটো লেছ দেন, এইটো কি আহিব? 125/4। তো 125/4 হ'লে এইটো তোমাৰ কিমান আহিব? 3 4 গুণ 12, হয়নে? 3 4 গুণ 12, আৰু তোমাৰ আহিব 4 1 গুণ 4, পইণ্ট ৰ'ল, এইটো তোমাৰ 4 2 গুণ 8। মোটামুটি তোমাৰ এপ্ৰক্সিমেটলি এইটো 32 নম্বৰ পদ হ'ব। এইটো এপ্ৰক্সিমেটলি 32 নম্বৰ পদটো। এইটো বি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো বহুতেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় এইটো। ইয়াৰ পিছত চোৱা, 53 নম্বৰ কুৱেশ্যনটো চোৱা, ইণ্টাৰেষ্টিং কুৱেশ্যন হয়। ABC সমান্তৰাল প্ৰগতিত থাকিলে তলৰ কোনটো কাৰেক্ট হয়? চোৱা, ABC সমান্তৰাল প্ৰগতিত আছে, গতিকে ডিফাৰেঞ্চ ছেম আহিব, মানে b - a আহিব, আৰু ইফালে আহিব তোমাৰ c - b, হয়নে? এটা আহিব b - a - c প্লাছ b = 0। তো ইফালে তোমাৰ আহিব 2b - a প্লাছ c = 0। তাৰমানে ইয়াৰে পৰা আহিব তোমাৰ 2b = কি আহিব? a প্লাছ c। 2b = a প্লাছ c। এইটো c নম্বৰ অপশ্যনত আছে, c নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কি কৈছে চোৱা, ইয়াতে তোমাৰ 54 নম্বৰ কুৱেশ্যনটোত কি কৈছে? তলত কোনটো অনুক্ৰমণৰ সাধাৰণ অন্তৰ 3 হ'ব? ইয়াতে চোৱা, ডিৰ ভেলু তোমাৰ কিমান লাগে? 3 লাগে। এতিয়া সাধাৰণ অন্তৰ যদি 3 হয় তেতিয়াহ'লে ইয়াতে তোমাৰ কোনটো এনচাৰ তোমাৰ কি হ'ব? কাৰেক্ট এনচাৰ আহিব। ইয়াতে তুমি এটা কথা লক্ষ্য কৰাচোন, ইয়াতে তোমাৰ য'ত তোমাৰ সাধাৰণ অন্তৰ ডি আছে তাতে তোমাৰ যিটো মিড টাৰ্ম আহিব নে সেইটো তোমাৰ 3n হ'ব লাগিব। তো 3nটো তোমাৰ ক'ত আছে?
আৰু 3টো অযুগ্ম হয় এটো 3n আছে ইয়াতো 3n আছে গতিকে এটুত নাই গতিকে এটুত আমাৰ হ'ব নোৱাৰে কিন্তু ইয়াতে তোমাৰ an আছে তোমাৰ 2n স্কয়াৰ প্লাস 3n যুগ্ম অযুগ্ম 3 আছে এটো নহব এটো n স্কয়ার প্লাস এটো তো যুগ্মই হ'ব না কাৰণ এটো স্কয়ার করলে যুগ্ম হ'ব এটো 5 প্লাস 3n এটো 3n আছে 5 প্লাস 3n এটো a1 টো কিমান আহিব ইয়াতে 5 প্লাস এটো কিমান আছে 3n আর 3n এর ভ্যালুটা আমি 1 ধৰিছো তো এটো আহিব তোমাৰ 8 তাৰ পিছত a2 কিমান আহিব ইয়াৰে পৰা a2 যদি উলোৱা তেতিয়া হলে 5 * 6 আহিব 11 আহিব এটা তুমি ডিফারেন্স লওয়া 11 মাইনাস 8 এটা আহিব 3 এইটো তো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় তুমি গুটেকেটাৰ এটো মানে সমান্তর প্ৰগতিটো লাই মানে 1 বুলি ধৰিবা n ৰ ভ্যালু 1 2 এনেকে ধৰি তুমি গুটেকেটাৰ ডিফারেন্স লবা যেটো কারেক্ট হয় এটো মানে आंसर আহিব এটো তোমাৰ ডাইরেক্টলি মান দিগলকে কৰাৰ কোনো দৰকাৰ নাই এতে 55 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এপি এর তোমার প্রথম পদ দি আছে 1 আর শেষৰ পদ দি আছে 11 তেতিয়া হলে ইয়াৰে যোগফল দি আছে 36 তেতিয়া হলে n ৰ ভ্যালুটো কিমান হ'ব এতে চা a = 1 দি আছে আৰু l = 11 দি আছে লাষ্টৰ পদ দি আছে নে এটো আমি l বুলি ধৰিব পাৰো আৰু ইফালে sn দি আছে তোমাৰ 36 এটা ফর্মুলা মতে বহাই দিয়া ফর্মুলা মতে বহাই দিলে তোমাৰ sn = কি আহিব এটা আহিব n/2 into এটো তোমাৰ a plus l এটো ফর্মুলা এপ্লাই কৰা এটো তোমাৰ sn দি আছে 36 তো 36 বহুৱা is equal to ইফালে আছে তোমাৰ n/2 a এর ভ্যালু আছে কিমান 1 আৰু ইফালে তোমাৰ l এর ভ্যালু আছে 11 তো এটো কিমান আহিব 12 আহিব এটো 2 6 * 12 হল মানে 36 is equal to 6n এর উপরে তোমার n is equal to কি আহিব 6 আহিব 6 তো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 56 নম্বৰ কোৱেশ্চনটো চাই এটো কৰিছিল আগতে 56 নম্বৰ কোৱেশ্চনটো এটা আগতে কৰা হৈছে তোমালোকে চাই লবা এইটো সেম কোৱেশ্চন কৰা হৈছে আগতে ইয়াৰ পিছত তোমাৰ 57 নম্বৰ কোৱেশ্চন 57 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা ইয়াতে এটা সমান্তর প্ৰগতি n টা পদৰ যোগফল ইমান তেতিয়া হলে n তম পদটো আমাৰ ওলাবলৈ দিছে n তম পদটো তোমাৰ ইফালে কোনটো অপশন আহিব ইয়াতে এনেকে কৰিব পাৰিনে চাও তোমাৰ n টা পদৰ যোগফল মানে sn = দিছে 2n স্কয়ার প্লাস 5n দিছে তো s1 কিমান আহিব 2 * 1 মানে 2 প্লাস 5 এটা আহিব 7 2 প্লাস 5 7 আহিব s2 কিমান আহিব s2 আহিব তোমাৰ 2 * 4 8 প্লাস ইফালে আহিব 5 * 10 এটা আহিব তোমাৰ 18 এটা ওলাবলৈ দিছে তোমাৰ কি ওলাবলৈ দিছে তোমাৰ n তম পদ হয়নে এতিয়া তুমি কি কৰা a2 ৰ ভ্যালু ললা এটো তোমাৰ যেটো s1 আছে s1 টো কিমান আছে s1 টো তোমাৰ 7 আছে হয়নে এটো 7 টো এটো যদি আমি u1 বুলি ধৰো তেতিয়া হলে তোমাৰ s2 মানে কি আহিব u1 + u2 = এটো তোমাৰ কিমান আহিব তো 18 আছে না এটো আহিব 18 এটা আছে তোমাৰ s2 গতিকে এর উপর a2 কিমান আহিব a1 এর ভ্যালু আছে তোমার 7 18 এর উপর 7 গলে 11 থাকে 11 তার মানে তোমার a1 এর ভ্যালু হল 7 a2 এর ভ্যালু হল তোমার 11 মানে এটা তোমার পদৰ সংখ্যাটো লাইলা এর উপর পদৰ সংখ্যা an = a plus n - 1 into d এটো বহাই দিয়াছোন কিমান আহে এর ভ্যালু কিমান আছিল এর ভ্যালু আছিল 7 এটা হইব তোমার n - 1 আর d এর ভ্যালুটো এতে তোমার 11 এর পৰা 7 মাইনাস করে এটা 4 আহিব এটা প্লাস আছে এটা হইব 7 plus 4n minus 4 আর ইফালে তোমার an আছে an তো নাই না এটো an ইয়ার উপরে তোমার কিমান আহিব 7 এর ইফালে 4 মানে 3 আর ইফালে আছে তোমার প্লাস 4n এটা হইছে an এর ভ্যালু হল তোমার 3 plus 4n এতিয়া আমি ইয়াতে ফর্মুলা বহাই দিম এটো স্যার
ইয়াতে Sn এটো দিয়া আছে তো এটো Sn = 2n² + 5n তো ইয়াৰ পৰা আমি এটি মাত্ৰ পালো আমি এখিনি কিমান পালো 3 + 4n = 2n² + 5n এটো তোমাৰ কিমান আহিব এটা আহিব 3 - 3 + 4 5 and 9 হয় এটো -n তো -2n² = 0 এটো এইফালে লৈ আহো মাইনাস ডাইৰেক্টলি কমন লৈ লও কমন ললে এটো প্লাস আহিব 2n² এফালে থাকিব +n আৰু এটো তোমাৰ প্লাস আছিল না এটো তো এটো মাইনাস হৈ যাব এটো হ'ব -3 = 0 2 3 গুণ 6 6 হলে ইয়াৰ পৰা তোমাৰ 2n কমন আনিলে ইয়াতে থাকিব n + 1 মানে আৰু ইফালৰ পৰা যদি 3 কমন আনো ইয়াতেও থাকিব n + 1 = 0 মিড টার্ম ফ্যাক্টরাইজেশন কৰিছো দেই এটো n + 1 = 0 ইফালে থাকিব তোমাৰ 2n + 3 = 0 মানে n = -1 এটো -1 হ'ব অর এটা আহিব n = -3/2 হয়নে তো তোমাৰ ইয়াতে an ৰ ভ্যালুটো লাবলৈ দিছে an ৰ ভ্যালুটো কিমান আহিব এটো তোমাৰ 3 + n + 4 টো n তম পদৰ যোগফল লাবলৈ দিছিল n তম পদৰ যোগফল আমি কিমান পাইছিলো এটো 3 + 4n পাইছিলো হয়নে 3 + 4n মানে 4n + 3 তো c নম্বৰটো পাইছি অলৰেডি आंसर পিছৰখিনি আমাৰ কৰাৰ দৰকাৰ নাই এনাই কৰিলো এইখিনি তো তোমাৰ c নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 58 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন মোৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে কমেন্ট কৰি জনাবাচোন কেনেকুৱা লাগিল ভিডিওটো এৰ পিছত আমি আৰু যেটা বাকি চেপ্টাৰ আছে গোটেইকেইটা চেপ্টাৰ আজি আমি আলোচনা কৰিম তোমালোকে চিন্তা নকৰিবা তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা এটো 58 নম্বৰ অপচনটো তোমালোকে হোমৱৰ্ক লৈ লোৱা তোমালোকৰ ইমানটা কোৱেশ্চন কৰালো এটা তোমালোকে এটো হোমৱৰ্ক কৰিবা হোমৱৰ্ক কৰি তোমালোকে কমেন্টত জনাবা নহলে গ্ৰুপত শেয়াৰ কৰিবা যাতে সকলোৰে তোমাৰ কি হয় সহায়ক হয় মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ